শ্ৰদ্ধাৰ ব্যক্তি প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ষমা কৰিব বিশিষ্ট সাহিত্যিক অনুবাদক আৰু বহু উল্লেখযোগ্য গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা আৰু বহুকেইখন মূল্যৱান গ্ৰন্থৰে আমাৰ অসমীয়া সাহিত্যত যি অৱদান আগবঢ়ালে সেইজন শ্ৰদ্ধাৰ মাননীয় ডক্টৰ দয়ানন্দ পাঠক ছাৰক মঞ্চলৈ আগবঢ়াই আনিবলৈ মই জয়শ্ৰী দাসক অনুৰোধ জনালোঁ। জয়শ্ৰী দাসে ছাৰক এখন ফুলাম গামোচা, এটা কিতাপৰ টোপোলা আৰু এটা ফুলৰ সৰু টাবেৰে আদৰণি জনাব। ছাৰলৈ শ্ৰদ্ধা জনালোঁ। এতিয়া আমি আন এখন গ্ৰন্থৰ উন্মোচনৰ বাবে আমন্ত্ৰণ কৰি অনা সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি অৱসৰপ্ৰাপ্ত উপায়ুক্ত প্ৰশাসনীয় সেৱাৰ বিষয়া হৈও সুদীৰ্ঘ কৰ্মজীৱনৰ ব্যস্ততাপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ দায়িত্বৰ মাজতো অসমীয়া সাহিত্য জগতলৈ 22খনকৈ গ্ৰন্থ উল্লেখযোগ্য গ্ৰন্থ অৱদান দিয়ে যি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱাৰ উপৰিও বহুকেইটা উল্লেখযোগ্য বঁটাৰে সম্বৰ্ধিত হোৱা বিশিষ্ট সাহিত্যিক লেখক মাননীয় সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত থানেশ্বৰ মালাকাৰ দেৱক আমাৰ মঞ্চলৈ আদৰি আনিবৰ কাৰণে মই ৰীতা দাসক অনুৰোধ কৰিলোঁ। ৰীতা দাসে ছাৰক এখন ফুলাম গামোচা, এটা ফুলৰ টাব আৰু এটা কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনাব। ছাৰলৈ শ্ৰদ্ধা জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ আজি সভাৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কামৰূপ মহানগৰ শাখাৰ সভানেত্ৰী অৱসৰপ্ৰাপ্ত অধ্যাপিকা বিশিষ্ট সাহিত্যিক লেখিকা সকলোৰে শ্ৰদ্ধাৰ আৰু আদৰৰ মাননীয়া শ্ৰীযুতা নন্দিতা চলিহা বাইদেউ তেখেতৰ আসনলৈ আগবঢ়াই আনিবলৈ গীতানগৰ লেখিকা সমাৰোহ শাখাৰ সম্পাদিকা বৰ্ণালী হাজৰিকাক অনুৰোধ কৰিছোঁ। বৰ্ণালী হাজৰিকাই বাইদেউ এখন ফুলাম গামোচা, এটা কিতাপৰ টোপোলা আৰু এটা ফুলৰ টাবেৰে আদৰণি জনাব। বাইদেউলৈ শ্ৰদ্ধা জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ আমাৰ
অতিথি হিচাপে উপস্থিত আছে সকলোৰে পৰিচিত শিশু সাহিত্যিক আৰু আধ্যাত্মিক আৰু মনস্তাত্ত্বিক লিখনিৰে সমৃদ্ধ তেখেতৰ সাহিত্যৰাজি আৰু সাদিনীয়া বাতৰি কাকত প্ৰাগজ্যোতিষৰ সম্পাদিকা মাননীয়া শ্ৰীযুতা শশীপ্ৰভা দাস বাইদেউক তেখেতৰ আসনলৈ আগবঢ়াই আনিবলৈ মই অনুৰাধা বৰুৱাক আৰাধনা বৰুৱাক অনুৰোধ জনাইছোঁ। অনুৰাধা মানে অনুপস্থিত কাৰণে আৰাধনা বৰুৱাক অনুৰোধ জনালোঁ। বাইদেউক এখন ফুলাম গামোচাৰে আৰু এটা ফুলৰ থোপা আৰু এটা কিতাপৰ টোপোলাৰে আদৰণি জনাব। বাইদেউলৈ শ্ৰদ্ধা জনালোঁ। এইবাৰ আমি আগবাঢ়িছোঁ আজিৰ সভাৰ যি গ্ৰন্থৰ লেখিকা তেখেতক পৰিচয় কৰাই দিব বিচাৰিছোঁ। যিগৰাকী মহিলাৰ আজি দুখনকৈ গ্ৰন্থ ইয়াত উন্মোচন হ'ব, তেখেত হৈছে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ গীতানগৰ শাখাৰ সভানেত্ৰী দীপাঞ্জলি ভট্টাচাৰ্যী। ইতিমধ্যে তেখেতৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে আৰু কুইজৰ পথাৰখনতো তেখেতে বহু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। তাৰোপৰি তেখেতৰ গতি অসমৰ উদ্যোগত যি জীৱনীমালা প্ৰকাশ পাইছে, তাত তেখেতৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু অতুলানন্দ গোস্বামীৰ ওপৰত দুখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশিত হৈছে। আজি আমি আমাৰ গ্ৰন্থ উন্মোচনৰ যি দুখন গ্ৰন্থৰ লেখিকা দীপাঞ্জলি ভট্টাচাৰ্যক আমাৰ মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে আমাৰ গীতানগৰ শাখাৰ সদস্যা নমিতা শৰ্মাক অনুৰোধ জনালোঁ। নমিতা শৰ্মাই দীপাঞ্জলি ভট্টাচাৰ্যক এখন ফুলাম গামোচাৰে আদৰণি জনাব। আজি আমাৰ সভাৰ আদৰণি অনুষ্ঠান ইমানতে সমাপ্ত হৈছে আৰু এতিয়া মই মোৰ আজিৰ সভাৰ কাৰ্যসূচী আমাৰ সভানেত্ৰী বাইদেউৰ হাতত অৰ্পণ কৰিম। এতিয়া আমাৰ শাখাৰ পৰা চিৰচেনী মোৰ ভাষা জননী গীতটো পৰিৱেশন কৰিম। গতিকে গীতানগৰ শাখাৰ সদস্যসকলক ইয়ালৈ আহিবলৈ অনুৰোধ নাই নেকি তিনিগৰাকীহে গীতা ল'ব পাৰিব নেকি? চাৰিগৰাকী হৈ যাব দিয়া।
চিৰচেনেহী মোৰ ভাষা জননী ধন্যে পুণ্যে হৃদপাৱনী আই ধন্যে পুণ্যে হৃদপাৱনী প্ৰকৃতি পৰশে ৰসে অমল কমল চঞ্চল হৃদি জলে ঢালে পৰিমল কোমল চপাৰ কলি ধোৱে 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 তুলি ৰিণিকি কোনে তোলে ৰাগিনী সংসাৰ গুৰু ভাৰে অৱস পৰাণ হিয়াত বিলীন হয় হিয়া ভৰা গান কাৰ নিচুকনি হনা শুনি বাণী ভেথা পমা চকুতে চকুৰ নীৰে লয় জিৰণি জীৱনে মৰণে ৰণে লহৰি পুধাৰ ৰহন গীতাৰে বহি সিঁচা শতধাৰ হে মোৰ মধুৰা ননা মাগিছো মাধুৰী কণা দিয়া 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 আই মধুভাগিনী চিৰচেনেহী মোৰ ভাষা জননী চিৰচেনেহী মোৰ ভাষা জননী মাইকতে নহয় এইটো হয় জানো এইটো যাব নহয় নহ'ব নহয় এইটো মাইকটো তাত আছে এইখিনি আনি দিওঁ মই ৰ'ব এতিয়া সৰস্বতী বন্দনা পৰিৱেশন কৰিব ৰূপাঞ্জলি বৰুৱা হাজৰিকা তেখেতক আদৰি আনিব আমাৰ নমিতা শৰ্মা তেখেতক এখন গামোচাৰে নমিতা শৰ্মাই আদৰণি জনাব তেখেতক এখন ফুলাম গামোচাৰে নমিতা শৰ্মাই আদৰণি জনাব was a great idea. Thank you. Candlelight dinner or sandwiches? पर ब्रेड बटर तो लिए नहीं आज सेल डे नहीं है ना Bread butter खरीदने के लिए forget that Thursday sale. শ্ৰদ্ধেয় সভানেত্ৰী মহোদয়া প্ৰমুখ্যে উপস্থিত মালাকাৰ দেৱ শ্ৰদ্ধাৰ পাঠক দেৱ ছাৰ শশীপ্ৰভা বাইদেউ চলিহা বাইদেউ আৰু উপস্থিত সন্মানীয় সকলো সাহিত্যপ্ৰেমী ৰাইজলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাই মোৰ সৰস্বতী বন্দনা এটি নিবেদন কৰিব খুজিছে তুষার হার ধরা
या कुन्देन्दु तुषारहारे धवला या शुभ्र वस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेता पद्मासना या ब्रह्माच्युत शङ्कर प्रभृतिभिः देवैः सदा वन्दिता श्यामा पातु सरस्वती भगवती शुक्लं ब्रह्मा विचारसारे परमा अद्यं जगद्व्यापिनी वीणा पुस्तकधारिणीं अभयादा जरायन्धकारपः हस्ते स्फटिकं मलिकं विदधातिं पद्मासने संस्थितम् वन्दे तव परमेश्वरीं भगवतीं बुद्धिप्रदां शारदा এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব মানসী লস্কৰ বৰাই। আজিৰ সভাৰ সভানেত্ৰী মহোদয়া আৰু পৰম পূজ্য পাঠক ছাৰ, মালাকাৰ ছাৰ, চলিহা বাইদেউ আৰু দাস বাইদেউ প্ৰমুখে মোৰ সন্মুখত পঢ়ি থকা সকলো জ্ঞান অভিলাষা সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজি এটা সুন্দৰ মুহূৰ্ত, সুন্দৰ দিন, কিয়নো আজি আপোনালোকৰ সকলোৰে সন্মুখত এখন বেনাৰ আছে, তাতে আপোনালোকে দেখিছে যে ইয়াত আজি দুখন গ্ৰন্থ উন্মোচন হ'ব। আৰু এই সুন্দৰ মুহূৰ্তটো নিৰ্বাচন কৰি উলিয়াইছে
গ্ৰন্থ লেখিকা যিগৰাকীয়ে আজি তেখেতৰ পৰম পূজ্য পিতৃ আৰু মাতৃৰ বিবাহ বাৰ্ষিকীৰ ৬৬টা বছৰ সম্পূৰ্ণ হৈছে। সেই দিনটোতে আজি তেখেতে এটা শুভকৰ্ম কৰিবলৈ আগবাঢ়িছে আৰু আমি সকলোৱে ইয়াৰ পৰা প্ৰাৰ্থনা জনাইছোঁ তেখেত হয়তো ইহ সংসাৰত নাই আৰু তেখেতসকলৰ দুয়োজনৰে আত্মাই যাতে শান্তি পায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি এই সভাত দুখন গ্ৰন্থ উন্মোচন হ'ব, সকলোৱে জানিছে। এখন গ্ৰন্থ প্ৰকাশ হোৱা আৰু এটি শিশু জন্ম হোৱা একে কথা, কাৰণ ইয়াত শিশুটোৰ জন্ম হওঁতে এগৰাকী মাতৃৰ যিদৰে ত্যাগ আৰু পৰিশ্ৰম ধৈৰ্য আদি প্ৰয়োজন হয় তেওঁলোকে স্বীকাৰ কৰিব লাগে, তেনেদৰে এখন গ্ৰন্থ যেতিয়া প্ৰকাশ পায় তাত লিখকজন বা লেখিকাগৰাকীৰ সমানেই ত্যাগ কষ্ট আৰু পৰিশ্ৰম সোমাই থাকে। যেতিয়া সন্তান জন্মৰ পিছত মাতৃগৰাকীৰ অন্তৰ আনন্দৰে ভৰি পৰে, উপচি পৰে, সেইদৰে কিতাপখন যেতিয়া প্ৰকাশ পায় সেই লেখিকাগৰাকী বা লিখকজনৰ অন্তৰখনো সিমান আনন্দৰেই পূৰ্ণ হৈ উঠে। গতিকে এই মুহূৰ্তটো সঁচাকৈ এজন লিখক বা এগৰাকী লেখিকাৰ কাৰণে বহুত মূল্যৱান সময় আৰু স্মৰণীয় সময়। আজি আপোনালোকে সকলোৱে জানিছে, বেনাৰখন চাই গম পাইছে যে ইয়াত দুখন গ্ৰন্থ উন্মোচন হ'ব। এখন হৈছে বিবিধ চিন্তন আৰু আনখন হৈছে ঐশ্বৰ্যময়ী আমেৰিকা। ইয়াত আমাৰ লেখিকাগৰাকীৰ ভ্ৰমণৰ সম্পূৰ্ণ ইতিবৃত্ত আছে, গতিকে এইখন পঢ়ি যথেষ্ট ভাল লাগিব। আৰু বিবিধ চিন্তনখনো বহু কথাই সোমাইছে, আমাৰ পঢ়িবলৈ হেঁপাহ আছে যে পঢ়ি ভাল লাগিব। গতিকে আমি আজি সকলোৰে দৃষ্টিগোচৰ হৈছে গ্ৰন্থ দুখন। আজি সেই গ্ৰন্থ দুখন ইয়াত আমাৰ উন্মোচন হ'ব। সেই সুন্দৰ মুহূৰ্তটো আমাৰ আহি পাইছে। আজি খন্তেক পিছতে আমাৰ দুয়োখন গ্ৰন্থ ইয়াত উন্মোচিত কৰিব আমাৰ পৰম পূজ্য ছাৰসকলে। গতিকে আজিৰ সভাৰ উদ্দেশ্যও ইমানেই। ধন্যবাদ। এতিয়া গ্ৰন্থ লেখিকাৰ এটা সাৰ নহয়, গ্ৰন্থখন উন্মোচন হ'ব এতিয়া। নহয়, গ্ৰন্থ উন্মোচনেইতো গ্ৰন্থ উন্মোচনটো পিছত দি দিম। নমস্কাৰ। পোনপ্ৰথমে আজিৰ সভাত উপবিষ্ট শ্ৰদ্ধাৰ ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া, শ্ৰদ্ধাৰ থানেশ্বৰ মালাকাৰ ডাঙৰীয়া, শ্ৰদ্ধেয়া নন্দিতা চলিহা বাইদেউ, শ্ৰদ্ধেয়া শশীপ্ৰভা বাইদেউ আৰু আজিৰ সভাৰ সভাপতি শ্ৰদ্ধাৰ বৰ্ণালী তালুকদাৰ বাইদেউ প্ৰমুখ্যে উপস্থিত সুধীবৃন্দক প্ৰীতিভৰা সাদৰ সম্ভাষণ জনালোঁ। আজি মোৰ বাবে এটা বৰ ভাল লগা আৰু সৌভাগ্যৰ দিন, যিহেতু আজি মোৰ স্বৰ্গগত মা দেউতাৰ ৬৬ বছৰীয়া বিবাহ বাৰ্ষিকী। সেয়ে এই বিশেষ দিনটোত মা দেউতাক শ্ৰদ্ধা জনাই মোৰ এই গ্ৰন্থ দুইখন উন্মোচন কৰিবলৈ পাই মই অতিশয় সুখী হৈছোঁ। মা দেউতাৰ জৰিয়তে আৰু ভগৱানৰ কৃপাত মই এই পৃথিৱীত প্ৰথম খোজ দিছিলোঁ আৰু তেওঁলোকৰ আৰ্হি আৰু শিকনিৰে মই জীৱনত আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। দেউতাই কৰ্মব্যস্ততাৰ মাজতো মাজে মাজে লিখা মেলা কৰিছিল, ২-৪খন গ্ৰন্থও প্ৰকাশ কৰিছিল। বুজন হোৱাৰ পিছৰে পৰা দেউতাই মোক মাজে সময়ে তেওঁৰ লিখনিসমূহ কপি কৰিবলৈ দিছিল আৰু তেতিয়াই মোৰ অনুভৱী মনে ডায়েৰীৰ পাতত পোখা মেলিছিল। লাহে লাহে
আলোচনী, স্কুল কলেজৰ আলোচনী, বিহু, বহাগী বিদায় সংখ্যাত সৰু সৰু ইটো সিটো চেগা চুৰুকাকৈ লিখিছিলোঁ। তাৰপিছত বিয়া হ'লোঁ, সাংসাৰিক ব্যস্তৰ মাজত লেখা মেলা কোনোবা এটা পূৰ্ণ জিৰণি ল'লে। সময়ত ল'ৰা দুটা ডাঙৰ হ'ল, ব্যস্ততাও কমিল, আকৌ ই পুনৰ সাৰ পাই উঠিল। আৰু এতিয়া লিখা মেলাই মোৰ জীৱনত মানসিক খাদ্য পূৰণ কৰে বুলি ক'লেও ভুল কোৱা নহ'ব। ইয়াৰোপৰি মই আমাৰ লেখিকা সমাৰোহ সমিতিৰ প্ৰতিটো শাখাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ আৰু কনিষ্ঠ শ্ৰদ্ধাৰ বাইদেউ আৰু ভগ্নীসকলৰ লগত সময় অতিবাহিত কৰি মই বিমল আনন্দ লাভ কৰোঁ। তাৰোপৰি সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰাগজ্যোতিকাৰ লগতো মই জড়িত আৰু সেই সদস্যসকলৰ লগতো আমি সমাজৰ বাবে বা আমি সাংস্কৃতিক সন্ধিয়া কৰি আমি সেই ক্ষেত্ৰত আগবাঢ়োঁ। বিবিধ চিন্তন প্ৰবন্ধখনত সন্নিৱিষ্ট প্ৰায়বোৰ লেখনিয়ে ইতিমধ্যে বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পাইছে আৰু এতিয়া কেইটামান নতুনকৈ সংযোজন কৰি কিতাপ আকাৰে আপোনালোকৰ হাতত তুলি দিবলৈ পাই মই আনন্দিত। সেইদৰে ঐশ্বৰ্যময়ী আমেৰিকা ভ্ৰমণ গ্ৰন্থখন আমেৰিকাৰ পূব, মধ্য আৰু পশ্চিম কেইখনমান ঠাই ঘূৰি কি দেখিলোঁ, কি শিকিলোঁ আৰু অভিজ্ঞতাসমূহ লিখিবলৈ মন গ'ল। এই ক্ষেত্ৰত বিশেষকৈ মোৰ অতি মৰমৰ শ্ৰদ্ধা ৰীতা ভূঞা বৌৰ শলাগ ল'ব লাগিব। বৌয়ে ফুৰি অহাৰ পিছত মোক কৈছিল, ফেচবুকত ফটো আৰু ভিডিঅ' দিয়াতকৈ তুমি লিখা মেলা কৰা নহয়, গতিকে তুমি লিখা, তেহে আমি ঠাইবোৰৰ বিষয়ে জানিবলৈ পাৰিম। তাৰোপৰি বৌয়ে মোক মাজে মাজে খবৰো লৈছিল লিখিছোঁনে নাই। বৌ শেষত সকলোকে হিয়া ভৰা শ্ৰদ্ধা আৰু আন্তৰিক মৰম যাচিলোঁ আপোনালোক উপস্থিত থাকি আমাক উৎসাহিত কৰাৰ বাবে। এই দুইখন গ্ৰন্থ আপোনালোকে আদৰি ল'ব বুলি মই আশাবাদী। ধন্যবাদ। গ্ৰন্থখন ক'ত থলা? নমিতা কোৱা। নমিতা এতিয়া আমি আগবাঢ়ি উপস্থিত হৈছোঁ গ্ৰন্থ উন্মোচনৰ কাৰণে। এতিয়া আমাৰ গ্ৰন্থ দুখন উন্মোচন কৰিব শ্ৰদ্ধেয় দয়ানন্দ পাঠক ছাৰ আৰু মালা ছাৰ। এখন আগতে মোক এখন দিয়ক আমি এতিয়া আহিব আৰু আছিলে সকলো ল'ব লগা বাইদেউ পাইছিলে পাইছোঁ হৈছে মৰম গ্ৰন্থ উন্মোচনী সভা
আৰু গ্ৰন্থ উন্মোচনী সভা বুলি ক'লে আমি এটা অত্যন্ত পবিত্ৰ অনুষ্ঠান বুলি আমি সকলোৱে ভাবোঁ। আৰু আজি সদৌ অসম লেখিকা সমাৰোহৰ গীতানগৰ শাখাই এই এটা উদ্যোগ লৈছে যে আজি এটা পবিত্ৰ দিনত দুখন গ্ৰন্থ, এখন নহয় দুখন গ্ৰন্থ একেলগে উন্মোচন কৰাৰ এটা দিহা কৰা হৈছে। আৰু দুয়োখন গ্ৰন্থৰ লেখিকা হ'ল দীপাঞ্জলি ভট্টাচাৰ্যী। আৰু দীপাঞ্জলি ভট্টাচাৰ্যী মোৰ সৰু ভণ্টিৰ নিচিনা, কাৰণ আমি একেলগেই এখন ঠাইতেই থাকোঁ। আৰু তেখেতৰ পিতৃদেৱৰ যাৰ ইয়াত প্ৰসংগ আনিছে, তেখেত আমাৰ সকলোৰে অভিভাৱক আছিল। সাহিত্যিকভাৱে, সামাজিকভাৱে, অন্য যিকোনো কথাতে আমাক কিন্তু ভাল কাম কৰিলে এপ্ৰিচিয়েশ্যন কৰিছিল, বেয়া কাম কৰিলে শুধৰাই দিছিল যে এইটো ঠিক তেনেকৈ। গতিকে মই তেখেতৰ পিতৃক আজি জীৱন্তভাৱে যেন মোৰ সন্মুখত থিয় হৈ আছে, এইটো কিন্তু মই অনুভৱ কৰিছোঁ। গতিকে আজিৰ সভাত আমাক উন্মোচকৰ দায়িত্ব এটা দিছে এখন কিতাপৰ কাৰণে। আৰু মোৰ লগত আছে মোৰ ভাতৃস্বৰূপ আমাৰ থানেশ্বৰ মালাকৰদেৱ। থানেশ্বৰ মালাকৰদেৱ আমাৰ মাজত আছে আৰু আমি একেলগে সহকৰ্মী হিচাপে আমি কাম কৰিছিলোঁ। এটা সময়ত নন্দিতা চলিহা বাইদেউ একেলগে কাম কৰিছিলোঁ। খুব নিৰ্জু মহিলা এগৰাকী। গতিকে তেখেতৰ সংগ লাভ কৰাটো এটা আমাৰ কাৰণে এটা অত্যন্ত আনন্দৰ কথা। আৰু শশীপ্ৰভা দাস বাইদেউকটো আমি আগৰ পৰাই খুব শ্ৰদ্ধা কৰোঁ। শশীপ্ৰভা দাইদেউৰ নিচিনা আমাৰ নিৰ্জু মহিলা আৰু প্ৰাগজ্যোতিষৰ নিচিনা এখন আলোচনীৰ মোৰ তাৰ প্ৰবক্তা হয় বা তাত লেখা লিখি কৰি থাকোঁ, পঢ়োঁ। গতিকে সেইখনৰ এতিয়া সম্পাদিকাৰ দায়িত্বত আছে। আৰু তাৰ পাছত আমাৰ সভাপতি মহোদয়টো আছে। আৰু আমাৰ সুধীবৃন্দ হিচাপে মই যাক যাক দেখিছোঁ, প্ৰতিগৰাকী ব্যক্তি কিন্তু অত্যন্ত শ্ৰদ্ধাৰ পাত্ৰ হয়। আৰু সেইকাৰণে খুব আনন্দিত হৈছোঁ। আৰু ইয়াত যিখন গ্ৰন্থ উন্মোচন কৰাৰ কাৰণে আমাক ইয়াত আমন্ত্ৰণ কৰিছে, সেই গ্ৰন্থখন হ'ল বিবিধ চিন্তন। আৰু বিবিধ চিন্তন মই 2-4টা প্ৰবন্ধ ইয়াত নপঢ়া নহয় পঢ়িছোঁ। আৰু মই দীপাঞ্জলি ভট্টাচাৰ্যক কৈছোঁ যে আপুনি এটা ভাল কাম এইকাৰণে কৰিছে, যদি আপুনি এই কামটো নকৰিলে হয় সেই প্ৰবন্ধবিলাক হেৰাই গ'লহেঁতেন। আৰু এবাৰ যদি হেৰাই যায় তাক আকৌ নতুনকৈ ৰিট্ৰিভ কৰাটো অত্যন্ত কঠিন কাম। এতিয়া আমাৰো এনেকুৱা হৈছে যে বহুত প্ৰবন্ধ এতিয়া আৰু লিখিবলৈ নাই। এবাৰ চন্দ্ৰপ্ৰসাদ শইকীয়াই মোক শিক্ষাৰ ওপৰত লিখিবলৈ দিছিল। চন্দ্ৰপ্ৰসাদ শইকীয়া যেতিয়া নতুন দৈনিক কাকতৰ সম্পাদক আছিল, তেতিয়া তেওঁ মোক কৈছিল যে দয়ানন্দ, তুমি অসমৰ এডুকেশ্যন সম্পৰ্কে তুমি এটা ছিৰিজ লিখা। এতিয়া মই ছিৰিজ দেখিলোঁ, এলিমেণ্টেৰী, ছেকেণ্ডাৰী, হায়াৰটো গৈ নাপালোঁৱেই। কেৱল এলিমেণ্টেৰী আৰু ছেকেণ্ডাৰীতে থাকিলোঁ। 48টা প্ৰবন্ধ মই লিখিলোঁ তাত, 48। কিন্তু মই দেখিলোঁ যে সেই 48টা প্ৰবন্ধ এতিয়া মোৰ ওচৰত নাই, এটাও নাই। গতিকে তেতিয়া মই ভাবিছোঁ যে নহয়, এই প্ৰবন্ধ পাতিবিলাক যদি আমি সংৰক্ষণ নকৰোঁ, কাৰণ কি কেৱল আমি কিতাপখন কিনিলেই নহ'ব, লিখিলেই নহ'ব, তাৰ সংৰক্ষণৰ ব্যৱস্থাটোও কিন্তু সমানেই গুৰুত্বপূৰ্ণ। আৰু সংৰক্ষণটো হ'ল এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে মই দীপাঞ্জলি ভট্টাচাৰ্যক এই কথাটো কৈছোঁ যে ইউ হেভ ডান এ ৰাইট থিং, যে আপুনি অন্ততঃ সংৰক্ষণৰ ব্যৱস্থা এটা কৰিছে। আৰু এই গোটেইবিলাক প্ৰবন্ধ যে তেওঁ আজি নতুনকৈ লিখিছে এইটো নহয়, তেখেতে বিভিন্ন প্ৰবন্ধ পাতি এই প্ৰবন্ধবিলাক ইতিমধ্যে বিভিন্ন কাকতত আলোচনীত প্ৰকাশিত হৈ গৈছে। গতিকে সেই আলোচনীবিলাক ক'ত বিচাৰি পাব আপুনি? এতিয়া কথাটো হৈছে সেইটো। এতিয়া থানেশ্বৰ মালাকৰদেৱৰ ক্ষেত্ৰতো সেইটো হৈছে, অন্যান্য সকলোৰে ক্ষেত্ৰতো সেইটো হৈছে। আমি দেখিছোঁ যে আমাৰ লেখাবিলাক কিন্তু লাহে 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 নোহোৱা হৈ গৈ আছে। আৰু এই কথাবিলাক ভাবি যে মই দীপাঞ্জলি ভট্টাচাৰ্যক উৎসাহেই দিছোঁ যে ইউ শুড ডু ইট, গো এহেড। আৰু পিছফালে চোৱাৰ কোনো দৰকাৰ নাই, ইউ গো এহেড। আমি এইবুলি কিন্তু উপদেশ আমি দিছিলোঁ। আৰু ইয়াতে যিবিলাক প্ৰবন্ধ দিছে, প্ৰবন্ধ প্ৰায় 40টা প্ৰবন্ধ ইয়াতে আছে, 40টা প্ৰবন্ধ আছে। আৰু এই 40টা প্ৰবন্ধ 40খন আলোচনীত প্ৰকাশিত হৈছে। আৰু ইয়াতে এই আলোচনীখিনি পঢ়ি মই কিন্তু নিজস্বভাৱে 2-4টা নতুন কথা শিকিছোঁ, আৰু যিটো কথা মই আগতে জনা নাছিলোঁ। আৰু সেইটো তাৰ কাৰণে মই দীপাঞ্জলি ভট্টাচাৰ্যক মই ধন্যবাদৰ পাত্ৰী বুলি কওঁ। তাৰে ভিতৰত মই এটা কথা কৈছোঁ কি যে তেওঁ এটা প্ৰবন্ধ ইয়াত লিখিছে, অসমৰ প্ৰথম মহিলা চিকিৎসক ডাক্তৰ ৰজনীপ্ৰভা দাস। এই কথাটো কিন্তু মই জনা নাছিলোঁ। এই কথাটো মই জনা নাছিলোঁ।
আৰু মই নিজেও ধৰক অগ্ৰগতিত এটা ছিৰিজ লিখি আছোঁ ইতিমধ্যে আৰু য'ত যেতিয়া সুচিব্ৰত ৰায়চৌধুৰীৰ প্ৰথম চিভিল ছাৰ্ভিচৰ বিষয়া আছিল, ঠিক তেনেকৈ মীৰা শৰ্মা প্ৰথম হাইকোৰ্টৰ জাজ আছিল, প্ৰথম অসমীয়া মহিলা জাজ আছিল, এইবিলাক লিখিছোঁ। কিন্তু ইফালে আপোনাৰ ৰজনীপ্ৰভা দাস যে এগৰাকী চিকিৎসক আছিল প্ৰথম, এই কথাটো মই জনা নাছিলোঁ। গতিকে এইটো জানি পেলাই মই কিন্তু নিজে খুব লাভৱান হৈছোঁ। আৰু এটা কথাত অত্যন্ত লাভৱান হৈছোঁ, সেইটো হ'ল তেওঁ আৰু এগৰাকী মহিলাৰ কথা ইয়াত আনিছে, যিটোৱে আমাক সকলোকে গৌৰৱান্বিত কৰে। মই ভাবোঁ আপোনালোকেও গৌৰৱান্বিত অনুভৱ কৰিব যে তেওঁ বৃন্দাবনী বস্ত্ৰত আমি শংকৰদেৱৰ কথা কওঁ, যে তেওঁ গোটেই ভাগৱতখন শংকৰদেৱৰ গোটেই লীলা তাত তেওঁ বৃন্দাবনী বস্ত্ৰত অংকিত কৰিছিলে আৰু তাৰ কাৰণে তেওঁৰ বহুত সময় লাগিছিলে। আৰু যিখন বৃন্দাবনী বস্ত্ৰৰ লম্বা আছিলে আপোনাৰ 180 ফুট, 180 ফুট আৰু বহলে আছিলে 90 ফুট। আৰু সেই যিটো ছাইজ, সেই ঠাইতেই আজি বৰপেটা সত্ৰ স্থাপন হৈছে। আৰু বৰপেটা সত্ৰৰ আপোনাৰ দীৰ্ঘ হ'ল আপোনাৰ 180 ফুট আৰু বহল হ'ল আপোনাৰ 90 ফুট। সেই একে বৃন্দাবনী বস্ত্ৰৰ ছাইজটোৱে বৰপেটা সত্ৰৰো ছাইজ হয়। গতিকে এই কথাবিলাক কিন্তু আমাক কিন্তু খুব উৎসাহিত কৰে। কিন্তু ঠিক একেটা কথা তেখেতে লিখিছে যে এগৰাকী আমাৰ এনেকুৱা শিল্পী আছিল, মহিলা শিল্পী, যাৰ নাম হেমপ্ৰভা চুতীয়া। তেওঁৰ কথা ইয়াত লিখিছে যে তেখেতৰ কিন্তু সেই প্ৰতিভা, শংকৰদেৱে এৰি থৈ যোৱা যিটো প্ৰতিভা, যিটো লিগেচি, সেই লিগেচিৰ পৰা তেওঁ কিন্তু তাক জীৱন্ত কৰি ৰখাৰ কাৰণে তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল। আৰু তাত তেওঁ লিখিছে, আপোনালোকে চালে গম পাই যাব যে তেওঁ আপোনাৰ গুণমালা, যিখন গুৰুজনাই লিখিছিলে গুণমালা, মানে আমাৰ কোচ ৰজাৰ নৰনাৰায়ণৰ উপদেশ মৰ্মেতে গুণমালাখন লিখিছিলে। আৰু গুণমালাখন ভাগৱতৰ একেবাৰে এটা সংক্ষিপ্ত স্কৰণ, যাক হাতী মাৰি ভুৰুকাত ভৰোৱা বুলি কয়। সেইখন তেওঁ গোটেই গুণমালাখন এখন কাপোৰত তেখেতে বয়ন কৰি পেলাই সেইখন লিখিছে। এই কথাটো আমি জনা উচিত আছিল, কিন্তু আমি জনা নাই। গতিকে এখেতে সেই কথাটো আনি পেলাই কিন্তু আমাক বহুখিনি এটা লাভৰ ঘৰত ৰাখিছে। আমি কেতিয়াবা ৰেফাৰেঞ্চ দিব পাৰিম ক'ৰবাত যে অসমীয়া মহিলাৰ এই দে হেড দেট কাইণ্ড অফ কেপাচিটি, দে হেড দেট কাইণ্ড অফ ক্ৰিয়েটিভিটি, এই কথাটো আমি ক'ব পাৰিম। তাৰপাছত তাত তেওঁ আৰু এটা ডাঙৰ কাম কৰিছে কি, যে ইয়াত লিখিছে, তেওঁ ইয়াত সুন্দৰকৈ লিখিছে যে 80 ফুট দীৰ্ঘ, 2013 চনৰ 80 ফুট 22 জুলাইত 80 ফুট দীৰ্ঘৰ আৰু 17 ইঞ্চি প্ৰস্থৰ মহাপুৰুষ শংকৰদেৱৰ বিৰচিত গুণমালা ভাগি কাপোৰত তুলিবলৈ আৰম্ভ কৰে। এইটো কথাটোতো আপোনাৰ এই কিতাপত যদি প্ৰকাশ নহ'লহেঁতেন আমি কেনেকৈ জানিলোহেঁতেন? এই ইনফৰ্মেশ্যনটো হেৰাই গ'লহেঁতেন আমাৰ মাজৰ পৰা। আজি প্ৰতিগৰাকী অসমীয়াই, প্ৰতিগৰাকী মহিলাই, প্ৰতিগৰাকী পুৰুষে, প্ৰতিগৰাকী নৱপ্ৰজন্মৰ প্ৰবক্তাই এই কথাটোতো গৌৰৱ কৰিব পাৰে। আমি কেতিয়াবা ৰেফাৰেঞ্চ দিব পাৰোঁ আৰু আমি বিশ্ববাসীৰ সন্মুখত আমি অলপ সগৰ্বে কথাখিনি ক'ব পাৰোঁ। এই কথাখিনি কৈছে। তাৰপাছত আপোনাৰ ইয়াত তেওঁ সুন্দৰকৈ লিখিছে যে তেওঁৰ মতে বৃন্দাবনী বস্ত্ৰখন তিনিকুৰি শিপিনীৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলত তৈয়াৰ হৈছিল। তিনিকুৰি শিল্পী লগ লাগি বৃন্দাবনী বস্ত্ৰ কৰিছে, কিন্তু ইয়াতে এগৰাকী মহিলাই এই গোটেইখিনি কাম তাত কৰিছে। গতিকে সেই কথাখিনি আছে। আৰু তাত তেওঁ আৰু এটা কথা হৈছে কি, যে তেওঁ অন্যান্য কামবিলাকো কৰিছে। এই কথাবিলাক ইয়াতে খুব সুন্দৰকৈ বিস্তৃতভাৱে মই একদম দাগ দি ৰাখিছোঁ, যিখিনিতো মই পাহৰিব নোৱাৰিম। এই কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু তাৰপিছত তেওঁ কেইটামান নতুন কথা ইয়াত কৈছে। নতুন কথা এটা কৈছে কি, যে নতুন কথাৰ ভিতৰত মই দাগ দি থৈছোঁ, নাৰীয়েই নাৰীৰ শত্ৰু বুলি কৈছে আপোনাৰ। এইটো এটা দিছ ইজ এন এছেছমেণ্ট। এছেছমেণ্টটো কেনেকৈ, মই তেখেতে যে সত্য কথা কৈছে এই কথাটো মই অনুভৱ কৰিছোঁ বৰপেটালৈ গৈ। বৰপেটাত এবাৰ আপোনাৰ মহিলাৰ প্ৰৱেশ নিষেধ বুলি কৈছে, তেতিয়া তাৰ সত্ৰাধিকাৰবিলাকেও কৈছে যে ন উই আৰ ফৰ ইট, আমি মহিলাৰ সোমোৱাটো আমি বিচাৰোঁ। তে কোনে বাধা দিছে? মহিলাসকলে বাধা দি আছে। গতিকে ছিনিয়ৰ যিবিলাক মহিলা আচলতে তেখেতসকলেহে বাধা দি আছে, কিন্তু পুৰুষে তাত কোনো বাধা সৃষ্টি কৰা নাই। এই কথাটো বৰপেটাত গৈতো মই নিজেই গম পালোঁ, আৰু তেওঁলোকে নিজেই কথাটো কৈছে। আৰু এই কথাটো আপোনাৰ মই যে কৈছোঁ, কোৱাৰ ফলত বহুত মহিলা মোৰ এগেইনষ্টেও কথা কৈছে ফেচবুকত। গতিকে যি কি নহওক, এই কথাবিলাক কিন্তু আমাৰ কাৰণে খুব এটা বিস্ফোৰক তথ্য বুলি কৈছোঁ। আৰু এনেধৰণৰ তথ্য
তেখেত ইয়াত আনিছে আৰু অনাদৰ অৱহেলাৰ কন্যা শিশুৰ কথাটো আনিছে তাৰপিছত হোষ্টেলত আমাৰ ছোৱালীবিলাক কেনেকৈ থাকিব লাগে হাউ টু চেঞ্জ দেয়াৰ কালচাৰ এই কিছুমান ব্যক্তিগত বা কিছুমান ব্যৱহাৰিক কথাবিলাকো তেখেত ইয়াত আনিছে তাৰপাছত অভিভাৱকৰ শিক্ষাটোতো নতুন শিক্ষানীতিত নতুনকৈ সংযোজনেই হৈছে আপোনাৰ যে আডাল্ট এডুকেশ্যন যদি পিতৃ মাতৃক শিক্ষা দিয়া নাযায় তেতিয়াহ'লে শিশু কিন্তু শিক্ষিত নহয় ইয়াৰ কাৰণ এটা আছে 24 ঘণ্টাৰ ভিতৰত শিশু এটাই শিক্ষকৰ লগত কিমান ঘণ্টা থাকে মেক্সিমাম 8 ঘণ্টা থাকে আৰু বাকী সময়খিনি কাৰ লগত থাকে পিতৃ মাতৃৰ লগত থাকে গতিকে পিতৃ মাতৃ যদি সঠিকভাৱে শিক্ষিত নহয় তেতিয়াহ'লে আপুনি শিশুক প্ৰকৃতভাৱে শিক্ষিত কৰিব নোৱাৰে এই কথাটো তেখেতে ইয়াত সুন্দৰকৈ কৈছে গতিকে মই দেখিছোঁ যে ইয়াৰ প্ৰতিটো প্ৰবন্ধই আৰু তাত আৰু এটা কথা কৈছে কি যে আমি যিমানে আধুনিক হৈ গৈ আছোঁ এইটো আধুনিকতাটোৰ যিটো সংজ্ঞা সেই সংজ্ঞাটো কিন্তু মই আজিলৈকে বুজি নাপালোঁ কিন্তু সেই আধুনিক হোৱা বুলি ইয়াত কোৱা হৈছে কিন্তু আধুনিকতাটোৰ যিটো সংজ্ঞা প্ৰকৃত তাৰ বিশ্লেষণ যে আমি অতীতক পাহৰি যোৱাটোৱেই আধুনিকতা আমাৰ পৰম্পৰাক পাহৰি যোৱাটোৱেই আধুনিকতা নে আমাৰ যিটো ঐতিহ্যক বিস্মৃত হোৱাটোৱে আধুনিকতা সেই কথাটো আমি কিন্তু বুজি পোৱা নাই কিন্তু এতিয়া নতুনকৈ আৰু এটা শব্দ কিন্তু খুব বেছিকৈ পপুলাৰ হৈছে সেইটো হ'ল উত্তৰ আধুনিকতা বোধ কৰোঁ উত্তৰ আধুনিকতাৰ যিটো এটা ফিলিং হয় যে আধুনিকতা বুলি কওঁ পেলাই আমি যিমানখিনি ভুল কৰিলোঁ সেই ভুলৰ যিটো শুধৰণি সেই শুধৰণিৰ যিটো কনচিয়াছনেছ যিটো আমাৰ আমি বুজি পাইছোঁ যে ইউ উড নট হেভ ডান ডেট আমিতো কৰাটো উচিত হোৱা নাই সেই যিটো এটা চেতনা সেই চেতনাটোকে আমি উত্তৰ আধুনিক বুলি কৈছোঁ যে আৰু উত্তৰ আধুনিকত কৈছে কি বাইদেউ এইটো কথা কৈছে যে তাহানিৰ আৰু আজিৰ বিয়াৰ কথা বৰপেটা বিয়াক লৈ পেলাই দৰা পক্ষ কইনা পক্ষৰ মাজত কাজিয়া লাগে কাজিয়া কি হ'লে গীতৰ মাজেৰে কাজিয়া লাগি যায় আমি নিজে দেখিছোঁ সেই পৰম্পৰা ক'ত গ'ল এতিয়া বিয়া ক'ত হয় আপোনাৰ মেৰেজ হলত হয় ক'ৰবাত হোটেলত হয় গতিকে সেই কথাবিলাক কিন্তু লাহে লাহে হেৰাই গৈছে গতিকে উত্তৰ আধুনিকতা চিন্তাৰ মাজেৰে আমি সেইবিলাকটো গেট ইট বেক আমি সেইটো আনিব লাগে তাৰ পাছতে আৰু এটা কথা কৈছে কি যে হেৰাই যাব নেকি আমাৰ আপুৰুগীয়া বিয়া নামবোৰো কিন্তু লাহে লাহে হেৰাই গৈছে গতিকে সেই কথাখিনি কিন্তু তেখেতে আমাৰ আলোকপাত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে তেওঁৰ এই লেখাৰ মাজেৰে গতিকে মই ভাবোঁ যে এই প্ৰতিটো প্ৰবন্ধ আমাৰ কাৰণে পঠনীয় প্ৰবন্ধ আৰু যে খুব দীঘলকৈ লিখিছে প্ৰবন্ধবিলাক সেইটোও নহয় খুব সৰুকৈ লিখিছে আৰু আজিকালি যুগটোতো হ'ল নেনো টেকন'লজিৰ যুগ নেনো টেকন'লজিৰ ক্ষেত্ৰত কি হয় যে আমি সৰুকৈ কথাখিনি ভালকৈ যাতে আমি বুজাই দিব পাৰোঁ অনুগল্পৰ কথা আহিছে শ্ৰুতিগল্পৰ কথা আহিছে ঠিক তেনেকৈ হাইকু কবিতাৰ কথা আহিছে নতুন এক্সপেৰিমেণ্টবিলাক কিন্তু সাহিত্যৰ ক্ষেত্ৰতো এক্সপ্ৰেছনৰ ক্ষেত্ৰতো কিন্তু আহিছে গতিকে সেই দিশটোৰ ক্ষেত্ৰতো মই ভাবোঁ আমাৰ দীপাঞ্জলি ভট্টাচাৰ্য একদম ঠিক অলপ সময়ৰ লগে লগে তেওঁ খোজকাঢ়িবলৈ যত্ন কৰিছে গতিকে সেইটো অত্যন্ত প্ৰশংসনীয় আৰু মই বেছি দীঘলকৈ নকওঁ আমাৰ পিছত আৰু বক্তা আছে তেখেতে ক'ব গতিকে বিবিধ সন্তান এই গ্ৰন্থখন আমি সকলোৰে কাৰণে পঠনীয় বুলি মই ভাবিছোঁ আৰু মই নিজেতো পঢ়ি পেলাই ইয়াত দাগেই দিছোঁ আৰু কিতাপখন লেতেৰাও হৈছে মোৰ বহুত ভিতৰত গতিকে এইখিনিকে কৈ এই গ্ৰন্থখন উন্মোচন হোৱা বুলি মই ঘোষণা কৰিছোঁ ধন্যবাদ ইমান সময় সাৰুৱা ভাষণ দি আনন্দ পাঠক ছাৰে আমাক এইটো কৰিলে আৰু আটাইৰে ভাষণ শুনি নিশ্চয় আনন্দিত হৈছে এতিয়া মই থানেশ্বৰ মালাকৰদেৱক ভাষণ দিবলৈ অনুৰোধ কৰিছোঁ মালাশ্ৰী তুমি এখনত দি দিয়া ঐশ্বৰ্য বহি আমেৰিকাখিনি এঠাইত দি দিয়া এখনত আৰু ইখনত হাতত বেয়া লাগে ন হেৰি মালাশ্ৰী এতিয়া দিব মনা কৰিছে ছাৰে অলপ পিছত দিবা আজি সভাৰ সভানেত্ৰী মহোদয়া গ্ৰন্থ উন্মোচক আৰু বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া মুখ্য অতিথি অধ্যাপিকা নন্দিতা চলিহা বাইদেউ সন্মানীয় অতিথি
শশীপ্ৰভা দাস বাইদেউ, মোৰ সন্মুখত থকা গীতানগৰ লেখিকা সমাৰোহ সমিতিৰ সদস্যসকল, আমন্ত্ৰিত আমাৰ অতিথিসকল আৰু সাংবাদিক বন্ধুসকল, অচিনাকি ঠাইত এখন বাছেৰে যেতিয়া যাবলগীয়া হয়, যদি গোটেইবিলাক অচিনাকি যাত্ৰী থাকে আপোনাৰ এটা ভয় ভাৱ লাগিব। বেলেগ বেলেগ ঠাইলৈকে যাব গ'ল আৰু বাছখনো আপোনাৰ অচিনাকি, ভিতৰৰ মানুহ অচিনাকি যাত্ৰাত যাবৰ কাৰণে ভয় লাগে। তাতে যদি হঠাৎ এটা দুটা চিনাকি কোনোবা ওলায় তেতিয়াহ'লে সাহস আহি যায়। গতিকে মোৰো আজি সভাখনলৈকে যেতিয়া আহিব লগা হৈছিল, যেতিয়া মই চিঠিখনত দেখিলোঁ যে দয়ানন্দ পাঠক আছে, নন্দিতা চলিহা বাইদেউ আছে, শশীপ্ৰভা দাস আছে, গতিকে আজি মই বিনা দ্বিধাই যাব পাৰিম সভাখনলৈকে, এই ভাৱটো আহিল। পৰীক্ষাত দিবলগীয়া ল'ৰাবিলাকে বিৰাট ভয় কৰি থাকে যে পৰীক্ষাত বাজি কি হ'ব কি নাই। কিবা প্ৰকাৰে যদি গম পায় যে পৰীক্ষাৰ বহি দয়ানন্দ পাঠক আৰু নন্দিতা চলিহাই চাব, ল'ৰাজনে জানে যে পাছ কৰিমেই আৰু। ইমান মৰমীয়াল শিক্ষক যে 28 পালোঁ 30 কৰি দিব। গতিকে মোৰো আজি সেই ভাৱটো আহিছে। আজি মই নিৰ্ভয়ে আহিছোঁ যে মই আজি যি পাওঁ তাকে কম। আজি ভয় নাই অলপো, আৰু নহ'লে কেতিয়াবা মূৰৰ বিষ বা পেটৰ বিষ হোৱা বুলি ক'লোহেঁতেন। গতিকে আজি আৰু দ্বিতীয়টো কথা হ'ল, এনে অনুভৱ হ'ল যে সদায় কয় যে পুৰুষসকলে পুৰুষতান্ত্ৰিক সমাজত নাৰীসকলক সদায় তলত ৰাখে আৰু পুৰুষসকল সংখ্যাগৰিষ্ঠ আৰু নাৰীসকলক সদায় তলত ৰাখে। আজি দেখিছোঁ নাৰী সংখ্যাগৰিষ্ঠ, আমি সংখ্যালঘু। এতিয়া আমি 2জন, বাকীবিলাকতো এনে আহিছে যেন লাগি আছে। আজি আপোনালোকৰে দিন। দীপাঞ্জলি ভট্টাচাৰ্যক মই জানো, কাৰণ গতি অসমৰ মই সভাপতি, আৰু তেওঁ ইতিমধ্যে ভাল 2খন গ্ৰন্থৰ কথা ইতিমধ্যে ক'লে। 2খন গ্ৰন্থ আমাক তেখেতে লিখি উপহাৰ দিছে আৰু খুব ভালভাৱে চলিছে। আৰু গতি অসমে এই ধৰণে প্ৰথমতে অসম বৰেণ্য বুলি 100গৰাকী বিশিষ্ট লোকৰ জীৱনীমালা প্ৰকাশ কৰিছে। এখন কিতাপৰ দাম 50 টকা। গতিকে এখন কিতাপৰ দাম 50 টকা, আমাৰ 100খন কিতাপ হ'লে 5000 টকা হয়। আমি 4000 গোটেইটো কম্পাইল কৰি পেলাই ডিক্সনাৰীৰ দৰে অভিধানৰ দৰে আমি দিছোঁ, আৰু সেইটো খুব ভালকৈ মানুহে গ্ৰহণ কৰিছে। আৰু এতিয়া পুনৰ 200জন বিশিষ্ট লোকৰ গ্ৰন্থ ওলাইছে। সেই গ্ৰন্থৰ ভিতৰত 10গৰাকী ভাৰতৰো আছে, APJ আব্দুল কালামকে ধৰি। গতিকে আৰু অন্য 2গৰাকী অসম বৰেণ্য ওলাইছে। সেই গ্ৰন্থখন আপোনালোকে কেতিয়াবা চাব, সংগ্ৰহ কৰিব। কাৰণ পটককৈ কাৰোবাৰ বিষয়ে ক'ব লাগিলে আমি বহু মানুহৰ বিষয়ে একোৱে নাজানো, কিন্তু 50 টকা দৰৰ সেই কিতাপখনত অসমৰ বৰেণ্য সাহিত্যিকবিলাকৰ বিষয়ে ক'ত বক্তৃতা দিব লাগিলে, কিবা কৰিব লাগিলে আৰু ক'তো বিচাৰিব নালাগে। আপুনি এই অসম বৰেণ্যখন ল'লেই সকলোৰে বিষয়ে ক'ব পাৰিব। যাদৱ পায়েঙৰ পৰা আৰম্ভ কৰি ইন্দিৰা মিৰিৰ পৰা আজি তাৰিখলৈকে সকলোৰে আছে, বশিষ্ঠ শৰ্মালৈকে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আৰু এখন আছিলে অতুলানন্দ গোস্বামী। তেখেতসকলৰ বিষয়ে জানিব লাগিলে খুব সুন্দৰভাৱে মোৰ এখন আছে কিতাপত ব্ৰহ্ম চৌধুৰী। গতিকে এইটো মই ক'লোঁ যে সেই গতি অসমৰ যোগেদি তেখেতক মই জানো। আৰু গতিকে মই আজি যিখন ঐশ্বৰ্যময়ী আমেৰিকা, এইখন এখন সৰু ভ্ৰমণ কাহিনী এখন কিতাপ আজি ইয়াত উন্মোচিত হৈছে। দীপাঞ্জলি ভট্টাচাৰ্যৰ 64 পৃষ্ঠাৰ কিতাপখন। তেখেতে নজনাকৈ কিজানি 2022 চনৰ 15 ছেপ্টেম্বৰত যাত্ৰা আৰম্ভ কৰিছিল, আৰু সেইদিনাখন তেখেতে বোধহয় সৃষ্টি একো চোৱা নাছিলে নেকি নাজানো। 2022 চনৰ 15 ছেপ্টেম্বৰত গ'ল। সেইদিনাখনে তেখেতৰ 60 বছৰীয়া জন্মদিন, বাৰ্থডে আছিলে, আৰু বাৰ্থডে চেলিব্ৰেট কৰিছে 2 সন্তানৰ লগত। আৰু স্বামী অহা নাই নেকি আজি? ওলাই গৈ যে অহা যোৱা কৰি আছিলে, চিনাই কৰি দিব লাগিছিলে তেখেতক এখন গামোচা দি। আৰু তেখেতৰ যাত্ৰাটো, কাৰণ তেখেতে লগত নাথাকিলে ইমান সহজ যাত্ৰা কৰিব নোৱাৰিলেহেঁতেন। সকলো টোপোলা তেখেতৰ দৰে ডঙাইছে নহয়। গতিকে 15 ছেপ্টেম্বৰত যাত্ৰা কৰি তেখেতে 30 ছেপ্টেম্বৰত ঘূৰি আহিছে আমেৰিকাখন ভ্ৰমণ কৰি। আৰু সেই 30 ছেপ্টেম্বৰত ৰাতি 12 বজাত, সেইদিনাখনো বৰ দৰকাৰী দিন, কেনেকৈ মিলাইছে মই নাজানো, ৰাতি 12 বজাত কেক কাটিছে দুয়োটাই, স্বামী স্ত্ৰীয়ে। কিয় কওকচোন বাৰু? বিবাহ বাৰ্ষিকী। গতিকে তেওঁ যেতিয়া ঘূৰি আহিছে দেলহিলৈকে আমেৰিকা ভ্ৰমণ কৰি, সেইদিনাখনো 1 অক্টোবৰ তেখেতৰ বিয়াৰ দিন। গতিকে ৰাতি 12 বজাত 30 ছেপ্টেম্বৰত কেক কাটিছে তেখেতে। গতিকে এটা ইমান ধুনীয়াকৈ মিলাই পেলাই যাত্ৰাটো তেওঁ কৰিছে, মানে সেইকাৰণে অভিনন্দন জনাইছোঁ। আৰু আজিও তেখেতৰ পিতৃ মাতৃৰ বিবাহ বাৰ্ষিকী, তেখেতসকলৰ প্ৰতিও মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ভ্ৰমণ কাহিনীটো আমাৰ কাৰণে সদায় দৰকাৰ। আমি সৰুতে আটাইতকৈ বেছি লাভৱান হৈছোঁ ভ্ৰমণ কাহিনী পঢ়ি।
হেমবৰুৱাৰ কিতাপবিলাকে পঢ়ি পেলাই আমি কিমান ধৰণৰ সেই কথা জানিছিলোঁ। ভ্ৰমণ কাহিনীয়ে গোটেই দেশখন সেই ৰাষ্ট্ৰখন আমাৰ আগত আনে। এতিয়াও হেমবৰুৱাৰ ভ্ৰমণ কাহিনী আজি ইজৰাইল বা ইউৰোপ বেলেগ একে হৈছে বা উন্নতি হৈছে, কিন্তু তাৰ যিটো বৰ্ণনা আছে হেমবৰুৱাৰ কিতাপত তুমি ভাবিব নোৱাৰা ধৰণৰ কথা। গতিকে সেই গোটেইবিলাক ভ্ৰমণ কাহিনী ছাত্ৰ অৱস্থাৰ পৰা আকৰ্ষণ হৈছিলে ভ্ৰমণ কাহিনী পঢ়ি পেলাই। আৰু ভ্ৰমণ কাহিনী আটাইতকৈ অসমীয়া সাহিত্যৰ এক উল্লেখযোগ্য অংগ হৈছে ভ্ৰমণ কাহিনী। ভ্ৰমণ কাহিনীত এজন মানুহে অচিনাকি ঠাই এখনলৈকে গৈ তেওঁ আনন্দ উপভোগ কৰাৰ লগে লগেই কিছুমান নাভাবা সমস্যাও তেওঁ আহি পাব পাৰে। সেই সমস্যাবিলাক কেনেকৈ তেওঁ সমাধান কৰিব। এগৰাকী মই ওদালগুৰিৰ লেখিকা প্ৰতিভা দেৱী, তেখেতৰ এখন কিতাপৰ মই পাতনি লিখিছিলোঁ আৰু সেইখন কিতাপ পঢ়িছিলোঁ, মই ভ্ৰমণ কাহিনীৰ বিষয়ে লিখিছোঁ যে তেওঁৰ গোটেই গ্ৰুপ হিচাপে ভাৰতবৰ্ষত ঘূৰিবলৈ গ'ল, এগৰাকী হেৰাই থাকিলে আৰু মোবাইলটো চাৰ্জ নোহোৱা হৈ গ'ল, তেওঁ ডিলেট হৈ গৈছে সমস্ত। তেওঁ কেনেকৈ কণ্টেক্ট কৰিব এতিয়া ট্ৰেইন, মানুহবিলাক ক'ত লগ পাব, ক'ৰ পৰা যে কিমান কেনেকুৱা ধৰণৰ সংঘাত, সেইখিনি পঢ়োঁতে এখন উপন্যাস যেন লাগে। বহু পিছত সেই মহিলাগৰাকী তেওঁলোকে উদ্ধাৰ কৰিব পাৰিছে গোটেই গ্ৰুপটোৱে। গতিকে নভবাভাৱে কিছুমান বিপদ কেতিয়াবা আহিব পাৰে। গতিকে ভ্ৰমণটো যে ভেৰি এডভেঞ্চাৰাছ এটা জাৰ্ণি জীৱনৰ কাৰণে ভ্ৰমণ বোলা বিষয়টো। আৰু সেই ভ্ৰমণৰ আমি পৃথিৱী এখন দেখা পাওঁ, ঠাইখিনি দেখা পাওঁ, মানুহ গম পাওঁ, গোটেই কথাবিলাক আমি নোযোৱাকৈ, আজিতো আমি আমেৰিকাত যোৱা নাই, তেখেতে গৈছে, ইউৰোপত যোৱা নাই, কিন্তু কিতাপবিলাক পঢ়িয়ে আমি সেই কথাবিলাক ভ্ৰমণ কাহিনীৰ যোগেদি জানিব পাৰোঁ। সেইকাৰণে আমি সদায় ভ্ৰমণ কাহিনী পঢ়িব লাগে, ল'ৰা ছোৱালীক পঢ়াব লাগে। আজি বহুতেই তাজমহল দেখা নাই, হয়তো দাক্ষিণাত্য ধৰি লওক যোৱা নাই, কিন্তু সেই ভ্ৰমণ কাহিনী পঢ়িলে তাৰ পৰা সেই গোটেই কথাখিনি কেনেকৈ যাব লাগে, ক'ত যাব লাগে, এই কথাবিলাক জানে। গতিকে ভ্ৰমণ কাহিনীত বিভিন্ন মানুহক লগ পোৱা যায়, বিভিন্ন অভিজ্ঞতা আহৰণ কৰা যায়, আনন্দৰ লগতে বিপদৰ সন্মুখীন কেনেকৈ হয়, বিপদ কেনেকৈ সমাধান কৰিব লাগে, আৰু সেই কথাটো তেওঁলোকে তাৰ পৰা শিকে, আৰু মানুহৰ লগত কেনেকৈ মিলিব লাগে। গতিকে ভ্ৰমণ সাহিত্যৰ অত্যন্ত মূল্য সদায় আছে, সদায় অত্যন্ত মূল্যৱান আমাৰ অসমীয়া সাহিত্যৰ কাৰণে। গতিকে ঐশ্বৰ্যময়ী আমেৰিকাটো তেখেতে মধ্য পূব পশ্চিম আমেৰিকাখন তেওঁ কালিফৰ্ণিয়াৰ পৰা আৰম্ভ কৰি গোটেই কথাবিলাক তেওঁ ভ্ৰমণ কৰিছে। আৰু মই গোটেই কিতাপখন পঢ়ি শেষ কৰিছোঁ। মই নাই পঢ়া বুলি ভাবি লেখিকাই এদিন মোক ফোনো কৰিছে, ছাৰ কিতাপখন এবাৰ পাৰিলে টাইম পালে ছাৰ চকু ফুৰাব ছাৰ, কিন্তু ইতিমধ্যে মই কিতাপখন পঢ়ি শেষ কৰিছিলোঁ। গতিকে মই ক'ত নামিলে, কেনেকৈ গ'ল, কি ক'লে, ইমান কাহিনী মই নকওঁ, মই দুই এটা কাহিনী ক'ব খুজিছোঁ। কিতাপখনত কি আছে, কিতাপখনত তেওঁৰ অভিজ্ঞতাবিলাকতো আছেই, লগে লগে তেখেতৰ দেশপ্ৰেমো আছে। নিজৰ দেশখনৰ, নিজৰ মাটিৰ প্ৰতি যিটো প্ৰেম, এইটো কিন্তু তেখেতে তাত দেখে। ময়ো যেতিয়া গৈছিলোঁ জম্মু কাশ্মীৰৰ, যেতিয়া মই মন্দিৰলৈ গৈছিলোঁ, তেতিয়া ভাবিছিলোঁ যে এই মন্দিৰত, মাতাজীৰ মন্দিৰত ইমান ধুনীয়াকৈ যোৱাৰ ব্যৱস্থা আছে। এইটো কি মন্দিৰ আছে, এইটোৰ ওপৰত বৈষ্ণোদেৱীত ইমান ধুনীয়াকৈ ৱেইটিঙৰ ব্যৱস্থা আছে, ৰখিব পাৰি, মাজে মাজে লেট্ৰিন বাথৰুম আছে, খোজকাঢ়ি গ'লে জিৰাবৰ ঠাই আছে। আমাৰ কামাখ্যাত কিয় নকৰে? মই প্ৰবন্ধত লিখিছিলোঁ, কৈছিলোঁ এই কথাটো, তাতো ইমান ধুনীয়া ব্যৱস্থা আছে। টাউনশ্বিপ গ্ৰ' হৈছে, থকাৰ হোটেলৰ পৰা আৰম্ভ কৰি একেবাৰে বিউটি পাৰ্লাৰলৈকে সমস্ত ব্যৱস্থা আছে। ঘোঁৰাত যাব পাৰি, এৰোপ্লেনত যাব পাৰি, সকলো ব্যৱস্থা আছে। আৰু ৰাস্তাটো গৈ গৈ বেকা কৰি কৰি কাটি কাটি মাজে মাজে ৱেইটিঙৰ কাৰণে ব্যৱস্থা আছে, জিৰাব পাৰে, আপুনি পানী খাব পাৰে, পায়খানা পেচাব কৰিব পাৰে। আমাৰ ইয়াত কিয় নোৱাৰে? মই এই বহুত বছৰ আগৰ কাহিনী লিখিছিলোঁ, কিন্তু এতিয়া বহু কামাখ্যাৰ সাংঘাতিক ধৰণৰ ডেভেলপ হৈছে। এই ঠাইবিলাকত এই অভিজ্ঞতাবিলাক হয়। তেনেকৈ চাউথত গৈছিলোঁ আমি চাবৰ কাৰণে, যে তাৰ যি সাগৰ আছে, যে হ্ৰদ আছে, এইবিলাক কেনেকৈ ধৰণৰ তেওঁলোকে তৈয়াৰ কৰিছে চাউথত, বাংগালোৰত, সেই কথাবিলাক আমাৰ ইয়াত আমি কিয় কৰিব নোৱাৰোঁ? হুছেইন সাগৰক যি ধৰণে মানে তেওঁলোকে টুৰিজিমৰ এক ইনষ্টিটিউট কৰি পেলাইছে, অনুষ্ঠান কৰি পেলাইছে, আমি কিয় নোৱাৰোঁ? তাত হৈছে হুছেইন সাগৰ চাবৰ কাৰণে কিমান মানুহ গৈছে। তাৰ কাষতে পেৰাডাইজ তেওঁলোকৰ হোটেলখন আছে, হায়দৰাবাদী বিৰিয়ানী আপোনালোকে খাইছেনে মই নাজানো। কেতিয়াবা হায়দৰাবাদ গ'লে তাত গৈ হায়দৰাবাদী বিৰিয়ানী খাবই খাব, মোৰ জিভাখন এতিয়া লাগি থাকে। মই এনেকৈ লাৰিলে এতিয়া মই তেলটো আৰু তাৰ গোন্ধটো পায়েই থাকোঁ। হায়দৰাবাদী বিৰিয়ানী পেৰাডাইজত খাবই খাব আপুনি। আৰু মোৰ যোন মানুহ ইয়াৰ পৰা যায় সকলোকে কওঁ, মোক কেইবাজনো আহি কৈ আছে, ছাৰ আপুনি বৰ ভাল কথা কৈছে দে, সঁচাহে। মই কেতিয়াবা মই আমাৰ ADC PD-বিলাকক লৈ গৈছিলোঁ এদিন, মই ডাইৰেক্ট হৈ পেলাই ৰাতি আমি ট্ৰেইনিঙত যাব লাগে, পঢ়িব লাগে NRD ট্ৰেইনিঙত। কৈ ক'লোঁ ডাইৰেক্টৰক, ছাৰ আমাক আমি ফুৰিব যাব দিয়ক। সিহঁতক ক'লোঁ ব'ল যাওঁ। গোটেইবিলাক আমি পাৰ্মিশ্যন লৈ পেলাই গ'লোঁ তালৈকে, হুছেইন সাগৰৰ পাৰত পেৰাডাইজৰ। বোলো আজি তাতে খাওঁ ব'ল হায়দৰাবাদৰ। গোটেইবিলাক মই অলপ উস্তাদ হৈছিলোঁ, মানে এবাৰ মই গৈছিলোঁ তো লিডাৰ হৈছোঁ। সেইকাৰণে সিহঁতক নি পেলাই হায়দৰাবাদী বিৰিয়ানী খোৱালোঁ, আমাৰ গোটেই প্ৰজেক্ট ডাইৰেক্টৰবিলাকক, ৰিচাৰ্চ অফিচাৰবিলাকক। খোৱাৰ পিছত সিহঁতে মোক কয় যে বন্ধু তুমি ডাইৰেক্টৰৰ কথা পাৰ্মিশ্যন লোৱাকৈ আজি ৰাতি থাকোঁ দিয়া, কালি ৰাতিপুৱা যাম, আমি 9টাত গৈ পাম ক্লাছ। মই এই কেনেকৈ হ'ব, ট্ৰেইনিঙত আহিছোঁ, ৰাতিপুৱা 9টাত ক্লাছ যাই পাম দিয়া, আজি ৰাতি থাকোঁ ইয়াতে। মানে হায়দৰাবাদী বিৰিয়ানী ইমানে ভাল পাইছে।
গতিকে ইয়াতো তেখেতৰ এইবিলাক বহুত কাহিনী আছে, মই সেইবিলাক কাহিনী নকওঁ, কিন্তু কিছুমান কথাত মই পঢ়িছোঁ মানে ভাল লাগিছে যে মই তেতিয়া কৈছিলোঁ যে ইমান যে টুৰিজিম চন্দ্ৰবাবু নাইডুৱে কৰিছে, একেখন চৰকাৰ প্ৰফুল্ল মহন্তৰ লগত সেই সময়ত একেলগে চৰকাৰ কৰে, এজন মুখ্যমন্ত্ৰী যদি ইমান বস্তু চেণ্ট্ৰেলৰ পৰা নিব পাৰে, ইমান টুৰিজিম তেওঁ তৈয়াৰ কৰিছে, লাখ লাখ মানুহ তাত গৈছে, আমি কিয় নোৱাৰোঁ? আমাৰ কাজিৰঙাৰ পৰা আৰম্ভ কৰি ইমান মানসলৈকে আছে, আমি অকল সেই ষ্টেজতেই আছোঁ। আমাৰ ল'ৰা ছোৱালী, আমাৰ টুৰিজিম এতিয়ালৈকে গ্ৰ' হোৱা নাই, আমাৰ ড্ৰাইভাৰে ভালকৈ কথা ক'ব নোৱাৰে, ভালকৈ গাড়ী মটৰ নোৱাৰে, গাইড কৰিব নোৱাৰে, তেওঁলোকেতো তাৰ দ্বাৰা কিমান এংগেজমেণ্ট দিছে, এপইণ্টমেণ্ট দিছে, আমি কিয় কৰিব পৰা নাই? যে সন্ত্ৰাসবাদীৰ সমস্যাৰ কাৰণে বহুতে কয়, এইটো এটা অজুহাত, অকল সন্ত্ৰাসবাদীৰ সমস্যাৰ কাৰণেই নহয়, কিন্তু আমি সেইবিলাক কৰিব পৰা নাই। ইয়াত কিন্তু তেখেতৰ এইবিলাক মনোভাৱবিলাক, বৰ্ণনাবিলাক আছে। মই দুটামান পৃষ্ঠা পঢ়ি ভাল পালোঁ। এটা হৈছে তেখেতে কলম্বিয়া বিশ্ববিদ্যালয়। কলম্বিয়া বিশ্ববিদ্যালয় আমাৰ কাৰণে কিয় স্মৰণীয় কওকচোন আপোনালোকে? গতিকে তেখেতে তাৰ মাজতো ব্ৰিটেইনৰ ৰজা দ্বিতীয় জৰ্জৰ অনুমোদন ক্ৰমে 1754 চনত নিম্ন মানহাটত স্থাপিত হোৱা কিংছ কলেজখনে পৰৱৰ্তী সময়ত কলম্বিয়া বিশ্ববিদ্যালয় নামেৰে জনাজাত হয়। কলম্বিয়া বিশ্ববিদ্যালয়খনৰ কথা কওঁতে মনলৈ আহিল আমাৰ হিয়াৰ আমঠু ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে এইখন বিশ্ববিদ্যালয়ৰ পৰা 1952 চনত ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়া এণ্ড ইণ্ডিয়াজ এডাল্ট এডুকেশ্যনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। এটা ৰেকৰ্ড সদায় থাকি গ'ল এইখন কিতাপত যে ভূপেন হাজৰিকাই 52 চনত ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াজ এডাল্ট এডুকেশ্যনত PhD পাইছিল। আৰু তেখেতে কৈছিল গৌৰৱবোধ কৰিছোঁ যে আমাৰ ক্ষুধাকণ্ঠই এইখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট লৈছে। আনহাতে নিউয়ৰ্কত অৱস্থিত বিশ্বৰ তৃতীয় বৃহত্তম পুথিভঁৰালটোত 92টা শাখাত প্ৰায় 5 কোটি গ্ৰন্থ আছে। 5 কোটি গ্ৰন্থ আছে। দুটা কথা ইয়াত এইটো পৃষ্ঠাত মই ক'ব খোজোঁ। প্ৰথম কথাটো হৈছে অসমীয়া মানুহে এতিয়াও সন্দেহ কৰে যে ভূপেন হাজৰিকাই সঁচাকৈ PhD পাইছিল নে নাই। অসমৰ মানুহে এতিয়াও সন্দেহ কৰে ভূপেন হাজৰিকাই সঁচাকৈ PhD পাইছিল নে নাই। কিমান দুৰ্ভগীয়া অসমীয়া মানুহ ভাবি চাবচোন, কিমান দুৰ্ভগীয়া আৰু কিমান আৰু কি শব্দ কম। যিহেতুকে মই যেতিয়া কলিকতাত গৈছিলোঁ IAS ট্ৰেইনিঙৰ কাৰণে 2 মাহ আছিলোঁ, তাৰ দোকানে পোহাৰে ভূপেন হাজৰিকাৰ গীত শুনিছিলোঁ। আৰু আমি যেতিয়া ফুৰাবলৈ লৈ গৈছিলে বঙালী সেই অফিচাৰসকলে কৈছিল তোমালোকে অসমীয়া বঙালী গান গোৱা না, বঙালী মানে ভূপেন হাজৰিকাৰ গান গোৱা না, ভূপেন হাজৰিকাৰ গান গোৱা। সিহঁতে খালী ভূপেন হাজৰিকাৰ গোটেই যাত্ৰাটোত ভূপেন হাজৰিকাৰ গান গাইছে। সিহঁতে যি চিঞৰি চিঞৰি গাইছে, হে দোলা হে দোলা হে দোলা হে একা বেকা বাটেৰে কঢ়িয়াওঁ বৰ বৰ মানুহৰ দোলা। বঙালীত কি সুন্দৰকৈ তেওঁলোকে সেই গানবিলাক গাইছিল। কেনেকৈ গৌৰৱ অনুভৱ কৰিছিলোঁ। আমি ক'ত গাওঁ? আমাৰ আজি যিসকলে 4 লাখ টকা মাহত দৰমহা মানে গান গোৱাৰ কাৰণে পইচা লয়, এটা শ্ব'ৰ কাৰণে 4 লাখ 2 লাখ 70,000 75,000, সেইসকলে নকয় কিয় যে আমি প্ৰথম গানটো ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰি তেওঁৰ নামত গাম, তাৰপিছত আমি হিন্দী গান অসমীয়া গান গাম, প্ৰত্যেকেই নকয় কিয়? কলিকতাত লিখা আছে এইখন চাহৰ দোকান চাহ খাওঁ কিয়? উত্তমেৰ তাত লিখা আছে উত্তম কুমাৰেৰ চাহৰ দোকান। গতিকে উত্তম কুমাৰে সত্যজিৎ ৰায়ৰ চাহৰ দোকান মই লিখা নাই, মই কোৱা নাই, ৰবীন্দ্ৰ কুমাৰ দাস অসমৰ কমিশ্যনৰ বিশিষ্ট সাহিত্যিক তেখেতে লিখিছে। চাহৰ দোকানৰ এডভাৰটাইজ চাওক, এইখন আহক আহক চাহ ইয়াতে খাওক। সত্যজিৎ ৰায়ে ইয়াতে খাইছিল, সত্যজিৎ ৰায়ে উত্তম কুমাৰে ইয়াতে চাহ খাইছিল। আমি কিন্তু কওঁ জানো? মই নগাঁৱত ADC আছিলোঁ, ভূপেন হাজৰিকাই সদায় চলাচলত নামে, সদায় চলাচলত চাহ খায়, ফটককৈ নামি দিয়ে। তৎক্ষণাত মানুহ আগুৰি ধৰে, একদম মানে পুলিচ পঠাব লগা হয়, তৎক্ষণাত চাহ খায় মানুহ চাবৰ কাৰণে। ইমান আকৰ্ষণ ভূপেন হাজৰিকাৰ ব্যক্তিত্ব, গাড়ী ৰাখিবই নোৱাৰে। কিন্তু চলাচলত কিয় লিখা নহয় ভূপেন হাজৰিকাৰ চাহৰ দোকান? ইয়াতে চাহ খাইছিল বুলি লিখিব পাৰোঁ আমি, নহয় জানো? গতিকে মই তেখেতৰ সেই এটা জাতীয়তাবোধ যিটো অনুভৱ, সেই অনুভৱটো মই দেখিছোঁ। তাৰপিছত তেওঁ লিখিছে টাইম স্কোৱাৰৰ কথা। এই টাইম স্কোৱাৰৰ কথা তেখেতে লিখিলে আৰু ইয়াত কি লিখিছে যে আমি অলপ সময় ৰৈ চালোঁ, ইয়াৰ পিছত নিউয়ৰ্কৰ প্ৰাণকেন্দ্ৰ টাইম স্কোৱাৰত উপস্থিত হৈ এনে লাগিছিল পৃথিৱীৰ প্ৰায় গোটেইকেইখন দেশৰ লোকক হয়তো যিকোনো মুহূৰ্ততে লগ পাব পৰা ঠাইখনে হৈছে টাইম স্কোৱাৰ। নিতৌ ইয়াত 4,50,000 মানুহে খোজকাঢ়ে, 4,50,000 মানুহে এটা স্কুৱেৰত খোজকাঢ়ে আৰু পৃথিৱীৰ সমস্ত মানুহক তাত লগ পাব পাৰি। এই স্থানডোখৰক পৃথিৱীৰ চাৰিআলি বুলিও কোৱা হয়। পৃথিৱীৰ সমগ্ৰ জাতি সংস্কৃতিৰ অগণন লোকক দেখা পোৱা পৃথিৱীৰ এই চাৰিআলিত থিয় হৈ দেখিলোঁ কিছুমান পুৰুষ মহিলাই প্ৰদৰ্শন কৰা কেইটামান শ্ব'। ইয়াত তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। মই গোটেই পৃষ্ঠা পঢ়ি দিয়া নাই।
কিন্তু আমি যি ধৰণে গান গালে শিল্পীক পইচা দিওঁ তাতো কিন্তু পইচা দিয়ে তেওঁলোকে যি গীটাৰ থাকে বস্তু থাকে পাত্ৰ আগুৱাই দিয়ে তাতে পইচা দিয়ে শিল্পীবিলাক আমি ভাবিছিলোঁ অকল অসমতে দিয়ে নেকি গান গোৱাৰ পিছত 10 টকা এনেকৈ দলি মাৰি দিয়ে এটা 10 পইচা দিয়ে তাতো কিন্তু তেওঁলোকে গান গাই পইচা লয় শিল্পীবিলাকে গান গায় তেখেতেও সেই কথাটো দিছে আৰু মই আগতে কৈছোঁ যে ৰাস্তা ভুল হ'ব পাৰে কোন ৰাস্তা ক'ত যাব লাগিছিল মইতো ট্ৰেইনত অকলে যাবই নোৱাৰোঁ কেতিয়াও মই লগ নহ'লে যাত্ৰাটো হোমেন বৰগোহাঁই এক প্ৰকাৰ ভাবোঁ হোমেন বৰগোহাঁইত এটা নিমিলিলেও মোৰ এটা মিলিছে জীৱনত বাৰু হোমেন বৰগোহাঁইৰ লগত মিলা কথা ভাবিব নোৱাৰোঁ কিন্তু এটা মিলিছে যে হোমেন বৰগোহাঁই বোলে যাত্ৰা কৰিবলৈ ভয় কৰিছিল বিৰাট তেওঁ বোলে বহুত মানে ইণ্টাৰনেশ্যনেল কল পাইছিলে তেওঁ বোলে নাযায় কিয় নাযায় তেওঁ অকলে যাত্ৰা কৰিবলৈ ভয় কৰে মই ভাবিছোঁ হোমেন বৰগোহাঁই মোৰ লগত এটা মিলিছে অন্ততঃ মই অকলে যাত্ৰা কৰিবৰ কাৰণে নোৱাৰোঁ ট্ৰেইনখন এইমূৰাকৈ যায় নে এইমূৰাকৈ যায় ভাবত ধৰিবলৈ টান পাওঁ এতিয়া নামনি নে উজনি কোনোবা ফালে উঠিম ট্ৰেইন কোনোবা ফালে গুচি যাব এখেতসকলৰো ৰাস্তা ইয়াত তেওঁলোকৰ ভুল হ'লে হোটেললৈ বুলি খোজ ল'লোঁ তেওঁলোকে খোজ ল'লে আৰু হাজাৰ হাজাৰ ইজনে সিজনক আলিংগন কৰি চিঞৰ অভিনৱ জনাই নতুন বছৰটো হেঁপাহেৰে তেওঁলোকে আদৰণি জনায় নতুন বছৰত আৰু সেইটোত তেওঁলোকে আকৰ্ষণীয় ষ্ট্ৰীট শ্ব' আৰু ভাৰতীয় ষ্ট্ৰীট ফুড দোকানৰ খাদ্য সম্ভাৰে জুতি লৈ আমি নিশা 9:30 বজাত হোটেললৈ বুলি খোজ ল'লোঁ এইখিনিত এটা আমোদজনক ঘটনা হৈছিল আমি আহি থাকোঁতে আমাৰ ৰাস্তা ভুল হোৱাত পথৰ কাষত থকা পুলিচৰ সহায়তে নিৰাপদ হোটেল পালোহি গতিকে এই ৰাস্তা যে ভুল হ'ল তাৰ পাছত কেনেকৈ তেওঁলোকে উদ্ধাৰ হ'ল তাৰ কথাও ইয়াত উল্লেখ কৰিছে আৰু তেখেতৰ আন এটা ক্ষেত্ৰত মই মানে আমাৰ ভাৰতৰ অসমৰ কথা তেওঁ কেনেকৈ চিন্তা কৰিছে সেই কথাটো তেওঁ আমাৰ মানে তেখেতে ইয়াত উল্লেখ কৰিছে সেইটো হৈছে যে আমাৰ যিটো ৰজনীপ্ৰভা দাসৰ কথা আমাৰ ক'লে চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউৰ ভনীয়েক ৰজনীপ্ৰভাক পঢ়ুৱাইছিলে যোৰহাটত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কিমান কষ্ট কৰি পেলাই অসমৰ এখন ডকুমেণ্টেৰী ভাৰতবৰ্ষত হ'ব পাৰে অকল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰতে এনেকুৱা এগৰাকী বীৰংগনা এনেকুৱা বিদ্ৰোহ সমাজ ব্যৱস্থাৰ বিৰুদ্ধে ভাবিব নোৱাৰা কাহিনী মই তেওঁ নিজৰ মাটিত নিজৰ ভেটিতো গৈছিলোঁ যেতিয়া মই উপায়ুক্ত বৰপেটা আছিলোঁ তেওঁৰ স্মৃতি দিৱসত মই তেওঁৰ চোতাললৈকে গৈছিলোঁ আৰু সিমান কষ্টৰ মাজতো কিন্তু ৰজনীপ্ৰভাক নিজৰ ভনীয়েকক সৰ্বোচ্চ ত্যাগ কৰি জীৱনত ভনীয়েকক ডাক্তৰ কৰিছিল আৰু তেখেতে আছিলে প্ৰথমগৰাকী ডাক্তৰণী ইয়াতো আমাৰ লেখিকা দীপাঞ্জলীয়ে লিখিছে পেনচিলভেনিয়া হৈছে আমাৰ আমেৰিকাৰ পূব প্ৰান্তত স্থাপিত এখন ৰাজ্য যি খ্ৰীষ্টান ৰাজ্য নামেৰে পৰিচিত তদুপৰি সাম্ৰাজ্য সময়ত ইয়াৰ আন এক নাম কুৱেকাৰ বুলি জনা যায় পেনচিলভেনিয়া লেটিন শব্দৰ এক সংযোজন যাৰ অৰ্থ হৈছে পেনৰ জংগল আচলতে এই নামটো উইলিয়াম পেনৰ পিতৃৰ নাম অনুসৰি তেওঁৰ সন্মানাৰ্থে নামকৰণ কৰা হৈছিল উল্লেখযোগ্য যে আমাৰ ভাৰতৰ প্ৰথম মহিলা চিকিৎসক আনন্দীবাই গোপাল ৰাও যোশীয়ে এই পেনচিলভেনিয়া মহিলা মেডিকেল কলেজৰ পৰাই 1886 চনত ডিগ্ৰী লাভ কৰি ভাৰতৰ প্ৰথম মহিলা চিকিৎসক ৰূপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ নাম হ'ল আনন্দীবাই গোপাল ৰাও যোশী তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰে মানে মেডিকেল তেওঁ পাছ কৰিছিল এইটো এটা উল্লেখযোগ্য কথা এই গ্ৰন্থখনত উল্লেখ আছে গতিকে তেওঁ লগে লগে আমাৰ দেশখনৰ বা ৰাজ্যখনৰ কথাও এই গ্ৰন্থখনত উল্লেখ কৰি থৈ গৈছে আৰু মোৰ ভাল লাগিছিল পঢ়ি পেলাই যে তাত মানে আমাৰ পাঞ্জাবী যুৱক এজনে এই আমেৰিকাৰ মাজত একদম পাঞ্জাবী গান গাই পেলাই হাত দাঙি দাঙি সি একদম পাঞ্জাবী ভাষাত পাগুৰি মাৰি ৰিক্সা চলাইছে মই চকুৰে দেখা পোৱা যেন লাগিছে আমেৰিকাত এজন পাঞ্জাবীয়ে নিশা 8 বজাত হোটেলৰ কাষতে থকা ভাৰতীয় ৰেষ্টুৰেণ্টখনলৈ আহাৰৰ বাবে যাওঁতে মুম্বাই আৰু চাউথৰ পৰা অহা পৰ্যটকসকল পাই বৰ ভাল লাগিল পাঞ্জাবী সম্প্ৰদায়ৰ মহিলা এগৰাকীয়ে পৰিচালনা কৰা ৰেষ্টুৰেণ্টখনত ফুডৰ বুফেৰ ব্যৱস্থা আছিল লগে লগে ভাৰতীয় বিভিন্ন ব্যঞ্জন আৰু মুৰ্গীৰ মাংসৰ সোৱাদ ভৰা জোলখনে সেই মুহূৰ্তত এৰি অহা ঘৰখনৰ কথাও সোঁৱৰাই দিছিল তাতেই তেওঁলোকে দেখিছিল যে পাঞ্জাবী ল'ৰাজনে ৰিক্সা চলাই তাত মানে গৈছিল ৰিক্সাখন কেনেকুৱা জানোবা ৰিক্সাটো অলপ বেলেগ ধৰণৰ হ'ব আৰু তাত তেওঁ দেখিছিলে যে তেওঁ যেতিয়া গৈ আছিলে সেই সময়ত তেওঁক আৰু সেই মানুহে লগ পাই পেলাই দেখিলে তেওঁ যেতিয়া চাদৰ মেখেলা পিন্ধিছে আৰু সেন্দুৰ লৈছে দেখিলে এগৰাকী মহিলা বহুত স্ত্ৰীৰ মাজত
ইয়াত লিখিছে যে পাম গছেৰে সুশোভিত ৰাজপথেৰে আগবাঢ়ি থাকোঁতে চহৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাই মন মোহিলে। বহু ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, বিভিন্ন কাৰ্যালয়, কোৰ্ট কাছাৰী, নামী দামী কোম্পানী, মিউজিয়াম, ডাঙৰ মল, বজাৰ সামৰৰ সন্মুখেৰে আগবাঢ়ি আমি এডোখৰ সুন্দৰ অঞ্চলত নামিলোঁ। ধুনীয়া ৰাজপথ, আশে পাশে উল্লেখনীয় ঘৰসমূহৰ বিষয়ে কৈ চাৰ্লি চেপলিন এসময়ত বাস কৰা বৃহদাকাৰ বিল্ডিং আৰু 2-4জন চেলিব্ৰিটিৰ নাম পুৰো থকা ঘৰ কাষত এইবিলাকে দেখা পাইছে। এই অঞ্চলটোৰে গৈ থাকোঁতে ইফালে সিফালে চাই খন্তেক ৰৈ থাকোঁতে হঠাৎ গাড়ী এখন ৰৈ এহাল যুৱক যুৱতীয়ে আমাৰ সাজ পোছাক আৰু কপালৰ ৰঙা ফুটটোৰে ভাৰতীয় বুলি ধৰিব পাৰি সম্ভাষণ জনাই কৈছিল, উই লাভ ইণ্ডিয়ানছ। গৈ থকা গাড়ীখন ৰাখি পেলাই সেই ডেকা যুৱক যুৱতীহালে দেখিলে গ্লাছেৰে গাড়ী ৰাখিলে আৰু মূৰটো উলিয়াই পেলাই ক'লে, উই লাভ ইণ্ডিয়ানছ। গতিকে ভাৰতীয় গৌৰৱৰ এই কথা তেখেতে ইয়াত উল্লেখ কৰিছে এই গ্ৰন্থখনত। মই আন এটা দেখা পাইছোঁ তেখেতৰ প্ৰকৃতিৰ প্ৰতি প্ৰেম। প্ৰকৃতিৰ প্ৰতি মই প্ৰেম তেখেতক দেখিলোঁ যে সেয়া হৈছে যে এখন মৰুভূমিৰ দৃষ্টিনন্দন দৃশ্য। কেনেকৈ তেওঁলোকে গছ ৰোপণ কৰিছে, সেই গছবিলাকক লৈ পেলাই তেওঁলোকে মৰুময় সেই মৰুভূমিখন কি ধৰণে তৰুময় কৰিছে, এই প্ৰকৃতিৰ কথা তেওঁ ইয়াত সুন্দৰভাৱে বৰ্ণনা গ্ৰন্থখনত লিখিছে। প্ৰকৃতিৰ প্ৰতি প্ৰেম তেখেতৰ ইয়াত প্ৰকাশ পাইছে। সেইধৰণে দেখিছোঁ যে 54 পৃষ্ঠাত 52 পৃষ্ঠাত তেওঁ লিখিছে, পুত্ৰৰ প্ৰতি তেওঁৰ মনত পৰিছে। এহাল বাপেকক এটা বেলেগ ল'ৰাই কিমান ধৰণে তেওঁ অসুস্থ, খোজকাঢ়িব নোৱাৰে, তেওঁৰ পুত্ৰই ধৰি 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 কেনেকৈ নিছে, সেই দৃশ্যটো তেওঁৰ মনত পেলাইছে নিজৰ পুত্ৰসকললৈ, যে পুত্ৰ কেইজনে আমাকো এই ধৰণে যত্ন লয়। পুত্ৰই আমাক যত্ন লয় বুলি ক'ব পৰাটো কিন্তু আজিৰ দিনত বৰ ডাঙৰ শব্দ। আজি যি ধৰণে দীপাঞ্জলি ভট্টাচাৰ্যই মাতৃ পিতৃৰ প্ৰতি শ্ৰদ্ধা জনাই আজি বিবাহ বাৰ্ষিকীত এই অনুষ্ঠান পাতিছে, আমাৰ সন্তানে আমাৰ কাৰণে কৰিব নে কিন্তু সন্দেহ আছে। আমি যি পুৰণাসকলে মাতৃ পিতৃক অনবৰত জীয়াই ৰাখিছোঁ, অনবৰত মাতৃৰ কথা ক'লে আমি আৱেগিক হওঁ, পিতৃৰ কথা ক'লে আৱেগিক হওঁ। কি সংগ্ৰামৰ মাজেৰে আহি আহি আমাক আজি ভাত খাব পৰা কৰিছে, আমাৰ সন্তানে এই ধৰণে উপলব্ধি কৰে নকৰে মোৰ কিন্তু সন্দেহ আছে। যি ধৰণে মাতৃৰ এতিয়া অৱস্থা হৈছে, পিতৃৰ যি ধৰণৰ অৱস্থা হৈছে, এতিয়া নানান ধৰণৰ অত্যাচাৰ আৰম্ভ হৈ গৈছে। এতিয়া সন্তানসকলৰ সেই প্ৰেম কিন্তু আমি নোহোৱা কৰিবলৈ আৰম্ভ কৰিছোঁ। আমাৰ নিজৰ সন্তানকো আমি জীৱনৰ সমস্যা উপলব্ধি কৰিবৰ কাৰণে কিন্তু দিয়া নাই। আমি তেওঁলোকক সোণৰ চামুচেৰে এনেকৈ খুৱাই আছোঁ, এতিয়াও আপুনি হাতেৰে তেওঁলোকক এনেকৈ ভাত খুৱাবলৈ চেষ্টা কৰে, তেওঁ যেন হাত ব্যৱহাৰ নকৰিলেও হ'ব। প্ৰত্যেকটো কথা আপুনি এনেকৈ আৱৰি ৰাখিবলৈ চেষ্টা কৰি আছে, সেইকাৰণে আপোনাৰ অৱৰ্তমানত কিন্তু সন্তানটোৱে বিভীষিকা দেখিব। জীৱনৰ সংগ্ৰাম বা জীৱনৰ অভিজ্ঞতা তেওঁলোকৰ আচলতে নোহোৱা হৈ গৈছে। এতিয়া আজি আপোনালোক আছে, আজি যেতিয়া পুৰুষ আৰু মই সেইটো দেখা পাওঁ যে পত্নী, যদি পতিৰ মৃত্যু হয়, পত্নীগৰাকীয়ে কিন্তু ঘৰখন ধৰি ৰাখে, বহুত সহ্য কৰে, ইমান সহ্যশীলা। কিন্তু যদি পতি থাকোঁতে পত্নীৰ বিয়োগ হয়, খুব কম দিনৰ ভিতৰতে পতি ভাগি যায়। কাৰণ তেওঁ গমেই নাপায় যে তেওঁ গম নোপোৱাকৈ পত্নীয়ে কি ধৰণে ঘৰখন ৰাখি আছে। তেওঁ পিছত উপলব্ধি কৰিব পাৰে যে তেওঁৰ পত্নীয়ে ঘৰখন, তেওঁৰ সন্তান, তেওঁৰ ঘৰ, তেওঁৰ সময়, সকলো কথা ধৰি ৰাখিছে। সেইকাৰণে কিছুদিন পিছতে পত্নী নোহোৱা হ'লে পতি সোনকালে ভাগি যায়। গতিকে আমাৰ সন্তানৰো অৱস্থাটো এতিয়া কিন্তু এনেকুৱা এটা হৈছে, আমি কিছু জীৱনটো জানিবৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। 54 পৃষ্ঠাৰ কিতাপখনত তেওঁ দীপাঞ্জলি ভট্টাচাৰ্যই পতিৰ লগত নাচাৰ কথাও লিখিছে, দুয়োটাই নৃত্য কৰিছে। সেইটো দৃশ্য ভাবিও ভাল লাগিছে। সেইকাৰণে পতিক চাব খুজিছোঁ কেনেকৈ নাচিছিল দুয়োটাই। দীপাঞ্জলি নাই এতিয়া। 54 পৃষ্ঠাত উল্লেখ আছে যে তেওঁলোকে সেইদিনাখন নৃত্য কৰিছে, নৃত্য কৰি বিদায় ল'ব আৰু নৃত্য কৰি পেলাই তেওঁ আহিছে। সেই কথাও তেওঁ উল্লেখ এইখন কিতাপত কৰিছে। আৰু এইখন কিতাপত আন এটা কথা তেওঁ ভাল উল্লেখ কৰিলে, সেইটো হৈছে ভেগাছৰ পৰা চিকাগোৰ বিমান যাত্ৰাৰ অভিজ্ঞতা সঁচাকৈ এক বিৰল বিচিত্ৰ অভিজ্ঞতা। মনোমোহা ৰঙচুৱা শিল পাথৰৰ সৰু ডাঙৰ মৰু অঞ্চলৰ মাজেৰে বৈ যোৱা কৰলাডো নদী আৰু আশে পাশে নান্দনিক শোভাই বৰকৈ আকৃষ্ট কৰিলে। এনে দৃশ্যৰাজি চাই উপভোগ কৰি কেনেকৈ যে কটালোঁ সময় ধৰিবই নোৱাৰিলোঁ। তেওঁলোকে লিখিলে
যে সেই কথাটোত যে তেওঁলোকে অহাৰ আগে প্লেনত আহিব, ৰাতি তেওঁলোকে উঠিব। চিকাগো এয়াৰপৰ্টত আমাৰ দৰে বহু যাত্ৰীয়ে নিজ নিজ বিমানৰ বাবে অপেক্ষাত দেশী বিদেশী লোকৰ সমাৱেশ আন এয়াৰপৰ্টৰ তুলনাত যথেষ্ট বেছি অনুভৱ হ'ল। চকুত পৰিল কিছুমান যাত্ৰীৰ সৈতে ধুনীয়া ধুনীয়া মৰম লগা কুকুৰ, পেট ডগ, যাক তেওঁলোকে সিহঁতৰ কাৰণে আছুতীয়াকৈ ৰখা ৱাছৰুমলৈ লৈ গৈছে। ভাল লাগিল এনেধৰণৰ ব্যৱস্থা দেখি। আমাৰতো ৱাছৰুম আমাৰ মানুহৰ কাৰণে নাই, আমাৰ মানুহৰ কাৰণে নাই। যদি ইউজ এণ্ড পে হয় আপুনি কোনোমতে ইউজ কৰিব পাৰে। যদি পাব্লিক টয়লেট বুলি কয় তেতিয়া নৰককুণ্ড চাব গ'লে নালাগে, মন তালৈকে যাওক। আপুনি যদি নৰক যদি দেখা নাই তেতিয়াহ'লে আপুনি নৰক চাবৰ কাৰণে আপুনি পাব্লিক টয়লেটলৈকে যাওক। আৰু এওঁলোকে চিকাগো এয়াৰপৰ্টত দীপাঞ্জলি ভট্টাচাৰ্যই ক'লে যে তেওঁলোকেতো ৱাছৰুমত গ'লেই দীপাঞ্জলিয়ে, আৰু লগতে দেখিলে কুকুৰবিলাকৰ কাৰণে ছেপাৰেট ৱাছৰুম আছে, তেওঁলোকে পেটবিলাকৰ কাৰণে ৱাছৰুম আছে। কিমান ডেভেলপ এই কথাবিলাক। গতিকে এই ভ্ৰমণ কাহিনীখনত এই ধৰণৰ সৰু সৰু কথা বহুখিনি আছে। আপোনালোকে পঢ়িলে বহুত আনন্দ পাব। বেছি কথা মই নকওঁ, কিন্তু এই কথাটো মই ক'ব খোজোঁ যে আপোনালোক সকলোৱে লিখিবৰ কাৰণে চেষ্টা কৰিব। যি লিখে, যে সাহিত্যিক অকল দীপাঞ্জলি লিখিব এইটো নহয়, আপোনালোক প্ৰত্যেকেই আছে। নিজৰ জীৱনৰ কাহিনী লিখকচোন। আপুনি এতিয়ালৈকে যে আহিল, কাক লগ পালে, কিমান মানুহক লগ পালে, কি কি অভিজ্ঞতা হ'ল, কিমান দুখ পালে। আপুনি বেলেগে পঢ়ক নপঢ়ক, আপোনাৰ নাতিহঁতে পঢ়িব, তথাপিও জানিব চেষ্টা কৰিব। গতিকে আমাৰ সেই ধৰণৰ যদি আমি লিখোঁ, এইবিলাক অভিজ্ঞতা হয়। গতিকে তেখেতে যিটো ভ্ৰমণ কাহিনী লিখিছে, আমি হয়তো কোনোবাই গুগলতে চাই আমেৰিকাৰ বিষয়ে জানিব পাৰোঁ, বিভিন্ন ধৰণৰ কিতাপৰ বিষয়ে পাব পাৰোঁ। এই আমি আমেৰিকাৰ বিষয়ে এইখন কিতাপ কিয় পঢ়িব লাগে? এই আমেৰিকাৰ বিষয়ে জানিবৰ কাৰণে দীপাঞ্জলি ভট্টাচাৰ্যৰ কিতাপ পঢ়িব দৰকাৰ নাই নহয়। কিন্তু কিতাপখনৰ মাজত থকা তেওঁৰ অভিজ্ঞতা, কিতাপখনৰ মাজত থকা মানুহক লগ পোৱাৰ আনন্দ, বিভিন্ন মানুহৰ লগত মত বিনিময় যিটো কথা, সেই কথাটো কিতাপখনেহে দিব পাৰিব, বেলেগে আপোনাক দিব নোৱাৰে। কিতাপৰ বৰ্ণনা আপুনি ভূগোলতো পাব পাৰে, কিন্তু তাৰ লগত যিটো বিভিন্ন ৰস সমাৱেশ অভিজ্ঞতা, এইটো কিতাপৰ পৰাহে পাব পাৰি। গতিকে এইখন এখন কিতাপ য'ত এই কথাবিলাক আছে। এই গ্ৰন্থ অতি সাৱলীল, শব্দ সুন্দৰ, প্ৰাঞ্জল আৰু বৰ্ণনা সুন্দৰভাৱে আপোনাৰ পিকচাৰ থকা চকুৰ আগত ভাহি উঠা দৃশ্য, আৰু মাজে মাজে হাঁহি, মাজে মাজে আনন্দ, আৰু এই গোটেই কথাবিলাক এই গ্ৰন্থখনত আছে। মই দীপাঞ্জলি ভট্টাচাৰ্যক অভিনন্দন জনাইছোঁ, আৰু মই আশা কৰোঁ যে তেখেতৰ কলমৰ চিয়াহী যাতে কেতিয়াও শুকাই নাযায়। ধন্যবাদ। গ্ৰন্থ মুকলি হৈছে বুলি মই ঘোষণা কৰিছোঁ। পোনপ্ৰথমে মই মালাকৰ ছাৰক ধন্যবাদ জনাইছোঁ। তেখেতৰ বহুমূলীয়া বক্তৃতাই সঁচাকৈ আনন্দিত কৰিলে, বিশেষকৈ ৰসাল কথাবোৰ। আৰু কিতাপখনত থকা কথাখিনি ইমান সুন্দৰকৈ প্ৰকাশ কৰিলে যে আমি আৰু কিতাপখন সঁচাকৈ পঢ়িবলৈ মানে ধৈৰ্য নাথাকে আৰু আমি পঢ়িমেই মানে তেনেকুৱা। আৰু আটাইকে পঢ়িবলৈ মানে অনুৰোধ কৰিছোঁ, আৰু দুইখন কিতাপেই পঢ়ক সেইটোৱে বিচাৰিছোঁ। এতিয়া মই আমাৰ শশীপ্ৰভা বাইদেউক দুআষাৰ ক'বলৈ মই আমন্ত্ৰণ জনাইছোঁ। বাইদেউ পাঁচটালৈ নমস্কাৰ। মঞ্চ অলংকৃত কৰা বৰেণ্য ব্যক্তিসকল, আচলতে বৰেণ্য অসমৰ সাহিত্য জগতৰ বৰেণ্য ব্যক্তি ডক্টৰ দয়ানন্দ পাঠকদেৱ স্বনামধন্য কিয় কৈছোঁ মালাকাৰদেৱক। তেখেতে কিহত নাই মানে সকলোতে তেখেতে ইমান জনপ্ৰিয় নকৰা কাম নাই কাৰণে স্বনামধন্য শব্দটো মই উল্লেখ কৰিছোঁ। আৰু আমাৰ অতি শ্ৰদ্ধাৰ নন্দিতা বাইদেউ, মামণি বাইদেউ, আৰু লেখিকা আপুনি দীপাঞ্জলি বাইদেউ বুলিয়ে কৈছোঁ। আৰু আজি সভাত উপস্থিত থকা সন্মানীয় লেখিকাসকল, আপোনালোক সকলোকে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। জয়ন্তী মোক আজি ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে, বিশেষকৈ দীপাঞ্জলি ভট্টাচাৰ্যই মোক বিশেষভাৱে আমন্ত্ৰণ কৰাৰ বাবে তেখেতলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
এতিয়া ক'বলৈ বহুত আছে, সময় কিন্তু বহুত কম, তথাপিও মই ছুটিকৈ কওঁ। দীপাঞ্জলি ভট্টাচাৰ্যক মই টেলিফোনতহে কথা পাতিছোঁ, আচলতে মুখামুখি আজি দেখিছোঁ, কিন্তু তেখেতৰ মই মনৰ জগতখন যেন মই একেবাৰে ভালকৈ মানে স্পষ্টকৈ দেখিলোঁ। তেখেতৰ বিশাল প্ৰতিভা, অধ্যয়নপুষ্ট মন আৰু মহানুভৱতা, বিশেষকৈ তেখেতে আজি পিতৃ মাতৃৰ কি দিনত আজি সেই স্মৃতিটোত যে আজি দুখন গ্ৰন্থ উন্মোচন কৰিছে, তেখেতসকলৰ প্ৰতি যে সশ্ৰদ্ধ মানে ভক্তি ৰাখি পেলাই কৰিছে, সেইটো কাৰণে মই অতি আনন্দিত হৈছোঁ। তেখেতক মই কৃতজ্ঞতা জনাইছোঁ। সৃষ্টিশীল যেতিয়া আজি কিতাপ উন্মোচন হৈছে, তেতিয়া নিজৰ কিতাপখন উন্মোচন কৰে, এটা নিজৰ সন্তান জন্ম হোৱাৰ নিচিনাই আনন্দ। সেই আনন্দটো এনেকুৱা আনন্দ প্ৰকাশ কৰিব নোৱাৰি। যেতিয়া মানুহৰ মনত আনন্দ লাগে, মানে এটা শুদ্ধ ভাইব্ৰেশ্যন ক্ৰিয়েট হৈ যায় অট'মেটিক, আৰু সেই শুদ্ধ ভাইব্ৰেশ্যনটোৱে মনত আৰু শক্তি দিয়ে। মনটো হ'ল কেনেকুৱা, মনটো যে আনন্দ লাগে, মন হ'ল আত্মা। আমি শৰীৰ যিটো চলাই চৈতন্য শক্তি, সেই আত্মাৰ সূক্ষ্ম শক্তি হ'ল মন। যেতিয়া মনত আনন্দ লাগে, ভাল লাগিব, ভাল ভাল বস্তু দেখিলোঁ, ভাল ভাল কথা শুনিলোঁ, এনেকুৱা এখন সমাজ পালোঁ, তেতিয়া কি হয়, মনটো যে ভাল লাগে, মনটো যিহেতু আত্মাৰ সূক্ষ্ম শক্তি হয়, সেইটোৱে আত্মাটো চাৰ্জ হৈ যায়। আমি য'তেই নাযাওঁ, যদি সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখোঁ, মানুহৰ লগত কথা পাতোঁ, ভ্ৰমণ কৰোঁ, তেতিয়া আমাৰ অট'মেটিক আত্মা চাৰ্জ হৈ যায়, মন শক্তিশালী হৈ যায়। এই সৃষ্টিশীল মনৰ সুন্দৰ মনৰ ভাইব্ৰেশ্যনো সুন্দৰ হয়, আৰু লিখিছে যে সৃষ্টিটো বেছি সুন্দৰ হয়। আৰু যিসকল সৃষ্টি, আজি লেখিকাসকল ইয়াত আছে, তেখেতসকলক সকলোৱে সৃষ্টি কৰিছে, সেই সৃষ্টি কৰাৰ পিছত কিমান আনন্দ। আৰু যদি সৃষ্টি কৰি তেতিয়া নিগেটিভটো নাথাকে মনত, নিগেটিভ নাথাকিলে সৃষ্টি কৰিব পাৰে, সুন্দৰ মনতহে সৃষ্টি হয়। আৰু সৃষ্টি যেতিয়া সৃষ্টি কৰি থাকিব সৃষ্টি কামত ব্যস্ত থাকিব, তেতিয়া নিগেটিভটো নাহে। মই বেছিকৈ সময় কম আছে কাৰণে মই এটা কথাই ক'ব খুজিছোঁ, কিতাপখন এৰি থৈ আহিলোঁ। তেখেতৰ এই প্ৰবন্ধ সংকলনখনত প্ৰত্যেকটো প্ৰবন্ধই অতি মানে উৎকৃষ্ট। মই সাধু, কাৰণ তেখেতৰ অধ্যয়নপুষ্ট মনৰ উপৰিও তেখেতৰ সাংসাৰিক পাৰিবাৰিক জীৱনৰ যিখিনি অভিজ্ঞতা, বৰ্তমান সমাজৰ যিখিনি অভিজ্ঞতা, সেইখিনি আধাৰত তেখেতে প্ৰবন্ধখিনি লিখিছে। মই আৰু এটা কথা ক'ব খুজিছোঁ, নাৰী শত্ৰু যে এটা কৈ গ'ল, মই এইটো বিষয়ে অলপমান ক'ব লগা আছে। নাৰী শত্ৰু হয়, আমি দেখি আছোঁ, আমি মানিবও লাগিব নাৰী শত্ৰু। কিন্তু ইয়াতো এটা কথা আছে, মানে এইটো অলপমান বহলকৈ, এতিয়া সময় নহ'ব বহলকৈ ক'বলৈ। নাৰী ইমান শক্তিশালী, বিশ্বত নাৰীয়ে কৰিব নোৱাৰা কাম পৃথিৱীত একো নাই। যিখন হাতেৰে নাৰীয়ে কেঁচুৱাটো জোলনাক দোলায়, সেইখন হাতেৰে নাৰীয়ে বিশ্বকো দোলাব পাৰে। The hand that moves the world can move the cradle can move the world. নাৰী ইমান শক্তিশালী, নাৰী ইমান শক্তিশালী গুণ আছে, সহনশীলতা, ধৈৰ্যতা, নম্ৰতাকে নাৰী ইমান ত্যাগ কৰিব পাৰে। নাৰী দেৱী তুল্য। কিন্তু সেই নাৰী যদি নিগেটিভত আহি যায়, পজিটিভ মাইণ্ডত যদি থাকে, তেতিয়া নাৰী দেৱী তুল্য হৈ যাব। আধ্যাত্মিক চাইডত যদি থাকে, নাৰী দেৱী তুল্য হৈ যাব। যদি নিগেটিভত আহে, সকলো মানে বেয়া, মানে নাৰী শত্ৰু হৈ যাব। নাৰীয়ে কি কৰা নাই, আপোনালোকে সেইবিলাক বহুত উদাহৰণ আছে। নাৰীয়ে বিশ্বত কিমান কি কৰিছে, নাৰীয়ে কিমান আদৰ্শ দেখুৱাই গৈছে। কিন্তু যাৰ নিগেটিভ মাইণ্ড আছে, নিগেটিভ সংস্কাৰ আছে, সেইসকলহে নাৰী শত্ৰু। আগতে আমাৰ নাৰীক ভগাই হেৰি কৰি থৈ গৈছে, মানে মই পাইছিলোঁ, আগতে পঢ়িছিলোঁ, নাৰীক 4টা ভাগত ভাগ কৰিছে: পদ্মিনী, সংখিনী, চিত্ৰাণী, সংখিনী, হস্তিনী। এই নাৰীক ভাগো কৰি থৈছে। সকলো নাৰী একে নহয়। আমি নিগেটিভ ছাইডটোত আমি ইমান বেছিকৈ মন দিছোঁ, সেইকাৰণে নাৰীৰ প্ৰতি নাৰীৰ এটা বেয়া হৈ গৈছে। আৰু যিখিনি ভোগবাদী নাৰী, মনটো বহিমুখ হৈ গৈছে, বহিমুখী হৈ গৈছে বাহিৰ জগতখনৰ প্ৰতি। সেইকাৰণে মানুহৰ অন্তৰ্মুখীটো নোহোৱাৰ কাৰণে বহিমুখী হৈ গৈছে, ভোগবাদী হৈ গৈছে। সেইকাৰণে এইখন বৰ্তমান নাৰীৰ মাজত যিখিনি বিশৃংখলতা দেখা দিছে, সেইটো কাৰণে নাৰীয়ে কৰিব নোৱাৰা কাম একো নাই। পজিটিভ মাইণ্ড হ'ব লাগিব, আধ্যাত্মিক মানে আত্মাৰ শক্তিটো, আত্মাক যেতিয়া পজিটিভ ভাইব্ৰেশ্যন দিয়ে, শুদ্ধ সংকল্প থাকে, শুদ্ধ সংকল্প, সকাৰাত্মক চিন্তনে হ'ল আত্মাৰ শুদ্ধ আহাৰ। এই শুদ্ধ আহাৰে যদি হেৰি কৰি থাকে, তেতিয়া আত্মা শক্তিশালী হ'ব। আৰু
লেখিকাসকলে বহুত কাম কৰিব পাৰিব কাৰণ তেখেতৰ পজিটিভ মাইণ্ড আছে সৃষ্টিশীল মন আছে সুন্দৰ মন কাৰণে আপোনালোকে সৃষ্টি কৰিব পাৰিছে নিগেটিভ মাইণ্ড থাকিলে লিখিব নোৱাৰে গতিকে মই আজি বেছি ক'বলৈ সময় নাই মোক ক'বলৈ মন যায় ক'বলৈ বহুত কথা কিন্তু আমি আচলতে নাৰীসকলে কৰিব নোৱাৰা কাম একো নাই আমি সমাজখন সকলোফালে আগবঢ়াই নিব পাৰোঁ নাৰীয়ে কৰিব পাৰোঁ কিন্তু তাতে আধ্যাত্মিক শক্তি মানে আধ্যাত্মিকতা সেইটো লাগিব আধ্যাত্মিকতা মানে বহুত ভয় খাব নালাগে যে চব ত্যাগ কৰিব লাগিব হাবি জংঘলে কিন্তু নিগেটিভটো যদি নাথাকে সেই তেতিয়াই আচল শক্তি হ'ব মই বিশেষ নকওঁ দীপাঞ্জলি আপোনালৈ মই পুনৰ মানে শুভেচ্ছা জনাইছোঁ আন্তৰিকতা আপোনাক সকলোকে মই আকৌ শ্ৰদ্ধা নিবেদন কৰিছোঁ মই খুব কম সময়ৰ ভিতৰতে কিবা যদি আগপিছ হৈছে ক্ষমা বিচাৰিছোঁ ইমান কৰে আমাক শশীপ্ৰভা বাইদেৱে অমূল্য ভাষণ দি আমাক আনন্দিত কৰিলে এইবাৰ মই নন্দিতা চৌধুৰীয়ে বাইদেউক মই অনুৰোধ কৰিছোঁ তেখেতৰ ভাষণ আগবঢ়াব আজিৰ সভাত উন্মোচিত হোৱা শ্ৰীমতী দীপাঞ্জলি ভট্টাচাৰ্যৰ বিবিধ চিন্তন আৰু ঐশ্বৰ্যময়ী আমেৰিকা শীৰ্ষক গ্ৰন্থ দুখনৰ উন্মোচক দুগৰাকী বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠকদেৱ মোৰ সৌভাগ্য মই কাম কৰা কলেজ হাজো সুৰেশ দাস কলেজত তেখেতক বহুত দিন একেলগে আমি কাম কৰিছিলোঁ অধ্যক্ষ হিচাপে পাইছিলোঁ গতিকে আপোন মানুহ মই তেখেতক সোমাই হওঁতে কৈছোঁ আনজন উন্মোচক শ্ৰীযুত থানেশ্বৰ মালাকৰদেৱো হাজোৰ মানুহ আমি আজি মই হাজোক মোৰ দ্বিতীয় ঘৰ বুলি কওঁ কিন্তু গতিকে আমি আজি হাজোৰ মানুহ ইয়াত গোট খাইছোঁ আনজন অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া বিশিষ্ট লেখক শ্ৰীযুত থানেশ্বৰ মালাকৰদেৱ আজিৰ সভাৰ সন্মানীয় অতিথি বিশিষ্ট শিশু সাহিত্যিক শ্ৰীযুতা শশীপ্ৰভা দাস আৰু সভানেত্ৰী শ্ৰীযুতা বৰ্ণালী তালুকদাৰ উন্মোচিত গ্ৰন্থ দুখনৰ লেখিকা শ্ৰীমতী দীপাঞ্জলি ভট্টাচাৰ্য আৰু সমবেত শ্ৰদ্ধাভাজন সুধীবৃন্দ মোৰ বেছি ভাল লাগিছে যে বেছিভাগ উপস্থিত দৰ্শকে আমাৰ কামৰূপ মহানগৰ জিলাৰ সদস্যা মৰমৰ সদস্যাসকল আজিৰ সভাখনত জয়জয়তে আপোনালোক সকলোলৈকে সাদৰৰ সম্ভাষণ জনাইছোঁ আজিৰ সভাখনত উপস্থিত থাকিবলৈ পাই কেইবাটা কাৰণত মোৰ ভাল লাগিছে প্ৰথমে ভাল লাগিছে দুইজন বিশিষ্ট বক্তাৰ সাৰুৱা ভাষণ আমি শুনিলোঁ তেখেতসকল দুইজনে উন্মোচিত গ্ৰন্থ দুখনৰ বিষয়ে ইমান সুন্দৰকৈ আমাক এটা আভাস দিছে যে গ্ৰন্থ দুখন ঘৰলৈ গৈয়ে পঢ়িবৰ মন যাব সেইফালৰ পৰা আজি সভা সাৰ্থক হৈছে দীপাঞ্জলি বহুতে পঢ়িব গ্ৰন্থ দুখন আৰু আমাৰ শশীপ্ৰভা বাইদেউৰ কথাটো ক'বই নালাগে তেখেতৰ তত্ত্বগধুৰ ভাষণ শুনিলে মন যায় সময় কম পালে আচলতে আৰু এটা কাৰণে মোৰ আজি ভাল লাগিছে সভাত উপস্থিত থাকি যে ইতিমধ্যে মই কৈছোঁ যে শ্ৰীযুতা গ্ৰন্থ দুখনৰ লেখিকা শ্ৰীযুতা দীপাঞ্জলি ভট্টাচাৰ্য আমাৰ কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ এগৰাকী সক্ৰিয় সদস্যা বৰ্তমান তেওঁ গীতানগৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে তদুপৰি সাহিত্য সমাজৰ প্ৰতি থকা বা সমাজৰ প্ৰতি দায়বদ্ধ দীপাঞ্জলি ভট্টাচাৰ্যই আৰু আন কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ সাহিত্য আৰু সমাজৰ হকে কাম কৰি আছে ইতিমধ্যে শ্ৰীযুত মালাকৰদেৱে এটা কথা কৈছিলে আমি দীপাঞ্জলিৰ স্বামীকো আচলতে চিনাকি হ'ব লাগিছিল নাই নেকি ইয়াত এতিয়া কাৰণ মই জনামতে আৰু দীপাঞ্জলিয়ে ইতিমধ্যে কৈ গৈছে যে তেওঁ প্ৰথমতে সৰুতে ঘৰতে এটা সাহিত্য চৰ্চাৰ পৰিৱেশ লাভ কৰিছিলে তেওঁৰ দেউতাক ডাক বিভাগৰ উচ্চপদস্থ বিষয়া বি.আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত বিশিষ্ট লেখক প্ৰয়াত ৰত্নেশ্বৰ হাজৰিকা আৰু মাকে লেখা মেলা কৰিবলৈ উৎসাহ যোগাইছিল কিন্তু ভাল লগা কথা যে বিয়াৰ পিছতো এনেধৰণে সমাজ আৰু সাহিত্যৰ বাবে কাম কৰিবলৈ তেওঁক স্বামী শ্ৰীযুত উত্তম ভট্টাচাৰ্যদেৱে উৎসাহ যোগাই আহিছে এইটো এটা ভাল লগা কথা কাৰণ বহুতে বিয়াৰ পিছত এইবোৰ চৰ্চা এৰি দিয়ে
কিন্তু তেওঁক তেওঁৰ স্বামীয়েও উৎসাহ যোগাই আহিছে এনেধৰণৰ চৰ্চা কৰিবলৈ। ইতিমধ্যে ডক্টৰ পাঠকদেৱে কৈ গৈছে যে বিবিধ চিন্তন নামৰ যিখন গ্ৰন্থ তাত তেওঁ বিভিন্ন আলোচনী বাতৰি কাকত আদিত লিখা বিভিন্ন গল্প কবিতা প্ৰবন্ধ তেওঁ লিখিছে। ইয়াত অৱশ্যে প্ৰবন্ধবিলাক সংকলিত কৰিছে কিজানি। আৰু সেই বিভিন্ন বাতৰি কাকত আলোচনীত আদিত বিভিন্ন গল্প কবিতা প্ৰবন্ধ ভ্ৰমণ কাহিনী আদি লিখি ইতিমধ্যে শ্ৰীমতী ভট্টাচাৰ্যই পাঠক সমাজৰ মাজত এগৰাকী জনপ্ৰিয় লেখিকা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। তেওঁৰ ইতিপূৰ্বে 2খন গল্প কিতাপ, 2খন জীৱনী গ্ৰন্থ আৰু এখন ভিন্ন দেশ বিদেশৰ ভিন্ন অভিজ্ঞতা শীৰ্ষক ভ্ৰমণ কাহিনী প্ৰকাশ হৈছে। আজিও 13খন ইতিমধ্যে মালাকাৰদেৱে আমাক পৰিচয় কৰি দিলে কিতাপখনৰ লগত ঐশ্বৰ্যময়ী আমেৰিকা শীৰ্ষক এখন ভ্ৰমণ কাহিনী উন্মোচন হৈছে। আৰু মালাকাৰদেৱে কোৱাৰ দৰে আমি সৰু থাকোঁতে তেতিয়া আজিৰ নিচিনা ইমান সামাজিক মাধ্যম ইণ্টাৰনেট গুগল আদি নাছিল যে চাই পেলাই আমি এখন দেশৰ বিষয়ে জানিম। আৰু তেতিয়া ভ্ৰমণৰ ইমান সুচলো নাছিল, ইমান সহজসাধ্য নাছিলে। সেই সময়ত আমাক এনে ভ্ৰমণ কাহিনীবিলাকে বিভিন্ন দেশ বিদেশৰ ৰীতি নীতি ভূগোল সাহিত্য সমাজ সংস্কৃতিৰ বিষয়ে জনাত সহায় কৰিছিলে। মোৰ যিমান দূৰ মনত আছে, যদি ভুল হয় ক্ষমা কৰিব, যে জ্ঞানধাৱী ৰাম বৰুৱাৰ ছুইজাৰলেণ্ড ভ্ৰমণ, তাৰপিছত ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ বিলাতত 7 মাহ, আৰু এখেতে উল্লেখ কৰা হেম বৰুৱাৰ সাগৰ দেখিছা, মেকম নৈ দেখিলোঁ, ৰঙা কৰবীৰ ফুল, তাৰপিছত আমাৰ ডক্টৰ মহেশ্বৰ দেওক ছাৰৰ পূব ইউৰোপ ভ্ৰমণ, আৰু ডক্টৰ নিৰ্মলভা বৰদলৈ বাইদেউৰ জাপান দৰ্শন। এই কিতাপবিলাকে আমাক সেই দেশবিলাকৰ বিষয়ে জানিবলৈ সহায় কৰিছিল আৰু পঢ়ি আমি ৰোমাঞ্চিত হৈছিলোঁ। কাৰণ তেতিয়া আমাৰ কাৰণে এইবোৰ কল্পনাৰ অগোচৰ যে আমি কেতিয়াবা সেই দেশবিলাকলৈ যাব পাৰিম। আৰু দীপাঞ্জলিৰ মই এটা কথা মন কৰিছোঁ, যিটো মালাকাৰদেৱে কৈছে যে ভ্ৰমণবিলাসী দীপাঞ্জলীয়ে, আৰু ভ্ৰমণবিলাসী দীপাঞ্জলীয়ে অকল যে দেশ বিদেশবিলাক ভ্ৰমণ কৰিছে এনে নহয়, সেই দেশ বিদেশবিলাকত লাভ কৰা বিচিত্ৰ অভিজ্ঞতা বা আনন্দৰ ভাগ আনকো বিলাই দিয়াৰ চেষ্টা কৰিছে। আৰু পাঠক সমাজৰ মাজত তেওঁ সেইবোৰ বিলাই দিয়াৰ চেষ্টা কৰিছে, এইটো এটা ভাল কথা। তাৰ কাৰণে দীপাঞ্জলিৰ পৰা মই আগলৈও এনে ভ্ৰমণ কাহিনী পাম বুলি আশা কৰিছোঁ। আৰু এটা কথা মই ক'ব লাগিব, আমাৰ লেখিকাসকলো আছে ইয়াত, আমি সদায় মনত ৰাখিব লাগিব, যিটো মালাকাৰদেৱে কৈছে সকলোকে লিখিবলৈ, যে সাহিত্য এটা সাধনাৰ বস্তু। সাহিত্য সৃষ্টিৰ বাবে সাধনা আৰু বিস্তৃত অধ্যয়নৰ প্ৰয়োজন, আমি পঢ়িব লাগিব। তদুপৰি এটা কথা লক্ষ্য কৰিলে আমি দেখিম যে আমি যদি আমাৰ অসমীয়া সাহিত্যলৈ মহিলা সাহিত্যিকসকলৰ অৱদানৰ বিষয়ে পৰ্যালোচনা কৰোঁ বা বিশ্লেষণ কৰোঁ, আমি দেখিম যে আমাৰ আগৰ যিসকল সাহিত্যিক তেওঁলোকে কিন্তু আনুষ্ঠানিক শিক্ষা লাভৰ সুবিধা পোৱা নাছিলে। মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰী নথকাকৈ তেওঁলোকে এগৰাকী মহৎ সাহিত্যিক হ'ব পাৰিছিল। সময় কিমান দিব আৰু 3 মিনিট। প্ৰথমতে আমি নাম ল'ব লাগিব 19বিংশ শতিকাৰ এগৰাকী মহিলা সাহিত্যিক পদ্মাৱতী দেৱী ফুকননী। তেওঁৰ 9 বছৰ বয়সতে বিয়া হৈছিলে। আনুষ্ঠানিক শিক্ষাৰ কোনো সেই সময়ত আচলতে নাৰীৰ শিক্ষা এটা নভবাদী চিন্তা কথা আছিল। ছোৱালীৰ বিয়া হ'ব লাগে, সংসাৰ ধৰ্ম পালন কৰিব লাগে, এনেকুৱা কথা। 9 বছৰ বয়সত তেওঁৰ বিয়া হৈছে, কিন্তু তেওঁ ঘৰত অৱশ্যে এটা সাহিত্য চৰ্চাৰ পৰিৱেশ পাইছিল। তেওঁৰ পিতৃ আছিল পথিতযশা পণ্ডিত সাহিত্যিক, অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা আনন্দৰাম ঢেকিয়াল ফুকন। গতিকে ঘৰতে পোৱা সেই সাহিত্যৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ পৰা 9 বছৰ বয়সতে বিয়া হোৱা এগৰাকী মানুহে আধুনিক অসমীয়া সাহিত্য নিৰ্মাণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। সুধৰ্মাৰ উপাখ্যান নামৰ এখন গ্ৰন্থ লিখি তেওঁ অসমীয়া উপন্যাস সাহিত্যৰ বাটকটীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। এইবোৰ আমাৰ কাৰণে সঁচাই আনন্দৰ কথা। তাৰপিছত আপোনালোকে চাওক, মই আচলতে লেখিকাসকলক কৈছোঁ, আমাৰ তেখেতসকলে জানেই এইবোৰ কথা, যে কবি নলিনীবালা দেৱী, কাব্যভাৰতী ধৰ্মেশ্বৰী দেৱী বৰুৱানী, কবি যমুনেশ্বৰী খাটনীয়াৰ, কোনেও কিন্তু আনুষ্ঠানিক শিক্ষা লাভৰ সুবিধা পোৱা নাই। আৰু এটা কথা কওঁ, মোৰ সদায় ভাল লাগে, মই নিজেও আচৰিত হওঁ যে 19বিংশ শতিকাৰ শেষ যিটো দশক, সেই দশকটো 3গৰাকী সাহিত্যিকে জন্ম লাভ কৰিছে। 1892 চনত জন্ম লাভ কৰিছে কাব্যভাৰতী ধৰ্মেশ্বৰী দেৱী বৰুৱানীয়ে, আৰু 1898 চনত জন্ম লাভ কৰিছে কবি নলিনীবালা দেৱী আৰু কবি যমুনেশ্বৰী খাটনীয়াৰ। তেওঁলোকৰ কিন্তু আনুষ্ঠানিক শিক্ষা লাভৰ সুবিধা নাছিল। নলিনীবালা দেৱী ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ বিয়া হৈছে 11 বছৰ বয়সত, যমুনেশ্বৰী খাটনীয়াৰো সৰুতেই বিয়া হৈছে। কিন্তু সকলোৱে অসমীয়া সাহিত্যৰ একোটা উজ্জ্বল নক্ষত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। আৰু কবি নলিনীবালা দেৱীয়ে অসম সাহিত্য সভাৰ সভানেত্ৰীৰ আসনো অলংকৃত কৰিছিল।
গতিকে আমি সাধনাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব আৰু চাওক কি আমাৰ স্নেহা দেৱী যাক অসমৰ আশাপূৰ্ণা দেৱী বুলি আখ্যা দিয়া হয় তেতিয়া স্নেহা দেৱী তেওঁৰ ক্লাছ 5ত পঢ়ি থাকোঁতে 12 বছৰ বয়সতে বিয়া হৈছে কিন্তু সেইগৰাকী মহিলাই অধ্যয়নৰ পৰা লাভ কৰা অভিজ্ঞতা সূক্ষ্ম পৰ্যবেক্ষণ সাধনা আদিৰ যোগেদি প্ৰায় 400ৰো ওপৰ গল্প লিখি অসমীয়া গদ্য সাহিত্য সমৃদ্ধ কৰি থৈ গৈছে আৰু বিভিন্ন বঁটা পাইছে মৰণোত্তৰভাৱে পালেও সাহিত্য একাডেমী বঁটা পাইছে সাহিত্যিক পেঞ্চন পাইছে আৰু সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা নেকি এনেকুৱা বিভিন্ন বঁটা লাভ কৰিছে গতিকে আমি সদায় সাধনাৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু আশাপূৰ্ণা দেৱীৰ কথানো আমি কিয় নকওঁ তেওঁ কিবা আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল নেকি কিন্তু ভাৰতীয় সাহিত্যৰ এগৰাকী অতি উজ্জ্বল নক্ষত্ৰ যিগৰাকীয়ে প্ৰথম মহিলা সাহিত্যিক জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম মহিলা সাহিত্যিকৰ সন্মান লাভ কৰিছিল গতিকে এইবোৰ কথা আমি মনত ৰাখিব লাগিব এইখিনিতে আৰু মই খালি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ভূমিকাৰ বিষয়ে দুআষাৰ ক'ব খুজিছোঁ যে আজি আমি ইয়াত বহি থকা আপোনালোকে জানে যে সকলোৱে কলম তুলি লৈছে কিন্তু সকলোৱে লিখা মেলা কৰিছে এইটো হৈছে কিহৰ কাৰণে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰণে সদৌ অসম লেখিকা সমাৰোহ সমিতি যিগৰাকীয়ে সৃষ্টি কৰিছিল সেইগৰাকী পদ্মশ্ৰী স্বপ্নদ্ৰষ্টা দূৰদৰ্শী ডক্টৰ শীলা বৰঠাকুৰ বাইদেউৰ সবল নেতৃত্ব আৰু কেইগৰাকীমান বিদ্যানুৰাগী উৎসাহী মহিলাৰ সহযোগত 1974 চনত জন্ম হোৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰায় অৰ্ধ শতিকাৰো অধিক কাল অসমীয়া মহিলাক ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কাৰণে মহিলাসকলৰ মাজত এটা গৌৰৱোজ্জ্বল পৰিৱেশ গঢ়ি তুলিব পাৰিছে আজি আমাৰ অসমৰ প্ৰায় সকলো চহৰ নগৰত সকলো মহিলাই হাতত কলম তুলি লৈছে বহু সংখ্যক লেখিকাৰ সৃষ্টি হৈছে আৰু এই লেখিকাসকলেও অসমীয়া সাহিত্যলৈ বিশেষ অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে আমাৰ দীপাঞ্জলি ভট্টাচাৰ্যও সদৌ অসম লেখিকা সমাৰোহ সমিতিৰে আংশিকভাৱে সৃষ্টি বুলি কৈছোঁ মই সম্পূৰ্ণ নহ'লেও গতিকে এই কথাবিলাক আমি মনত ৰাখিব লাগিব মই শ্ৰীমতী দীপাঞ্জলি ভট্টাচাৰ্যৰ সাৰস্বত সাধনা এইদৰে অবিৰতভাৱে চলি থাকক তেওঁ নতুন নতুন গ্ৰন্থ আমাক উপহাৰ দিয়ক তাকে কামনা কৰিছোঁ আৰু আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ এতিয়া সমাজৰ মাজৰ পৰা দুআষাৰ কওঁ চবকে অনুৰোধ কৰিছোঁ আহি অকণমান ক'লে ভাল লাগিব নমস্কাৰ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱা মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ মঞ্চত উপবিষ্ট সন্মানীয় বিশিষ্ট অতিথিলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজি সভাকক্ষত উপস্থিত সমূহ দৰ্শকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ এটি সুন্দৰ অনুষ্ঠান আমি উপভোগ কৰি আছোঁ মই প্ৰথমেই শ্ৰীযুতা দীপাঞ্জলি ভট্টাচাৰ্যক দুখন কাব্যপুথিৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ কথাতেই কয় যে খিৰিকী নোহোৱা ঘৰ আৰু গ্ৰন্থ নোহোৱা ঘৰৰ মানে গ্ৰন্থ নোহোৱা ঘৰ আৰু খিৰিকী নোহোৱা ঘৰৰ লগত তুলনা কৰা হয় গতিকে গ্ৰন্থ আমাৰ সকলোৰে গ্ৰন্থ এখন খিৰিকীৰ লগত যেতিয়া তুলনা কৰা হৈছে গতিকে এখন
গ্ৰন্থ আমাৰ ঘৰত থাকিবই লাগিব আৰু গ্ৰন্থ উন্মোচনীৰ আজি অনুষ্ঠানত ইমান এটা সুন্দৰ অনুষ্ঠানত এনেকৈ উপস্থিত থাকিবলৈ পায় আৰু শ্ৰীযুত সন্মানীয় দয়ানন্দ পাঠক ছাৰ আৰু মালাকাৰ ছাৰ আৰু শ্ৰীযুতা নন্দিতা চলিহা বাইদেউৰ আৰু শ্ৰীযুতা দাস বাইদেউৰ মন্তব্য শুনি ভাষণ শুনি আমাৰ সঁচাকৈ উপকৃত হৈছোঁ আৰু বৰ ভাল লাগিল বিশেষ একো নকওঁ শেষত পুনৰ দীপাঞ্জলি ভট্টাচাৰ্যলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু ধন্যবাদ সকলোকে নমস্কাৰ জনাইছোঁ সেইকাৰণে মই পাতনি মেলিব খোজা নাই সময় একেবাৰে নাই আজি দীপাঞ্জলি মোৰ ভনীস্বৰূপা মই খুব অলপ সময়ৰ কাৰণে তেওঁৰ লগত দেখা দেখি হৈছিলোঁ আৰু বৰ কম সময়ৰ ভিতৰত ইমান বেছি দুয়ো বান্ধ খাই গৈছোঁ আজি মই সোণাপুৰৰ পৰা আহিছোঁ মানে মোৰ ঘৰত আলহী পেলাই থৈ মই মাত্ৰ তেওঁৰ শুভকামনা জনাবলৈহে মই ইয়ালৈ আহিছোঁ তেওঁৰ কিতাপ নিশ্চয় পঢ়িম আৰু মোৰ আন্তৰিক শুভকামনা তেওঁলৈ যাচিছোঁ আশীৰ্বাদ কৰিছোঁ তেওঁ আৰু আগবাঢ়ক আৰু আমাক নতুন নতুন গ্ৰন্থ উপহাৰ দিয়ক ধন্যবাদ আহি আমি সেই দৃশ্যটো উপনীত হৈছোঁ এতিয়া সভানেত্ৰীৰ ভাষণ এতিয়া দুআষাৰ কওঁ নমস্কাৰ মঞ্চত উপবিষ্ট সন্মানীয় দয়ানন্দ পাঠক ছাৰ থানেশ্বৰ মাৰাকৰ ছাৰ শশীপ্ৰভা বাইদেউ আৰু নন্দিতা চলিহা আৰু আমাৰ গ্ৰন্থ লেখিকা দীপাঞ্জলি ভট্টাচাৰ্য আজি ইয়াত আমি খুব আনন্দিত হ'লোঁ ইমান ৰসাল কথা কিছুমান শুনিব পাই সঁচাকৈ খুব ভাল লাগিছে সাধাৰণতে আমি আমাৰ যান্ত্ৰিক যুগত যিটো দেখিছোঁ ভাল সাৰুৱাকৈ কথা কোৱা ৰসাল কথা ক'বলৈ মানুহৰ সময় নাই গতিকে সেইখিনি সময় পাই আজি এই দুঘণ্টা সময় কেনেকৈ গ'ল ক'ব নোৱাৰোঁ মই মনতে যেনেকৈ নন্দিতা বাইদেউ কৈছে মই ক'ব খোজোঁ যে মই প্ৰথমতে পূব গুৱাহাটী লেখিকা সমাৰোহত সোমাইছিলোঁ আৰু সেইটো এতিয়া মই প্ৰণাম জনাওঁ ফুলবৰা বাইদেৱে মোক ঘৰৰ পৰা মাতি নি তাত সভাত প্ৰথমতে মই এনে সদস্য হ'লোঁ তাৰপিছত সদস্য হোৱাৰ লগে লগে প্ৰতিমা বৰুৱা বাইদেউ আৰু কমলা উজিৰৰ উপস্থিতিত আমাৰ ফুলবৰা বাইদেউ সভানেত্ৰী মই সম্পাদিকা আৰু অপৰাজিতা লহকৰ তেখেতে কোষাধ্যক্ষ আছিলে আৰু আমি সুন্দৰকৈ পূব গুৱাহাটীটো লৈ গৈ এদিন মই 8 বছৰৰ পিছত সভানেত্ৰী হ'লোঁ আৰু সভানেত্ৰী হৈ তাৰ পৰা মই 8 বছৰ সভানেত্ৰী হৈ থাকিলোঁ তাৰপিছত মই ভাবিলোঁ যে আৰু এটা শাখা জন্ম দিব পাৰোঁ নেকি কাৰণ মোক সদৌ অসমে সদায় কৈ আছিল তুমি কিয় আৰু এটা শাখা নোখোলা তুমি খোলাচোন ক'ৰবাত এটা শাখা তেতিয়া ভাবিলোঁ যে গীতানগৰত মই যিহেতু আগতে পূবশৰণীয়াত আছিলোঁ পিছত গীতানগৰলৈ গ'লোঁ তেতিয়া মই ভাবিলোঁ যে গীতানগৰত এটা শাখা খোলোঁ তেনেকুৱাতেই মই দীপাঞ্জলিক লগ পালোঁ আৰু দীপাঞ্জলিয়ে তেতিয়া মই সুধিলোঁ যে তুমিওতো তাত আছিলা গতিকে আমি এটা শাখা খোলোঁ তোমাৰ ইচ্ছা কেনেকুৱা তেতিয়া তাই তৎক্ষণাতে হয় ভৰ দিলে আৰু মই তেতিয়াই আমাৰ গীতানগৰ শাখাক জন্ম দিলোঁ আৰু তাত সভানেত্ৰী হিচাপে দীপাঞ্জলি ভট্টাচাৰ্য আৰু সম্পাদিকা হিচাপে বৰ্ণালী বৰা হাজৰিকা আৰু আমাৰ এতিয়া যথেষ্ট সংখ্যক সদস্য আছে আৰু আমাৰ খুব ভাল লাগে আৰু ইয়াৰ পিছত দীপাঞ্জলিয়ে আমাৰ শাখাত গৈ প্ৰায় 7খন এতিয়ালৈকে 7খন হ'ল এতিয়ালৈকে 7খন কিতাপ তেওঁ লিখি উলিয়ালে আৰু ঠিক তেনেকৈ মই পূব গুৱাহাটীত থাকোঁতে কিছু কিতাপ লিখিলোঁ আৰু ইয়াত আহিও গীতানগৰ শাখাত থাকিও কেইখনমান কিতাপ উলিয়ালোঁ গতিকে আমাৰ শাখাৰ যিখিনি সদস্য আছে তেওঁলোকৰ কলমৰ জোৰত তেওঁলোক বহুত কেইগৰাকীয়ে এখন দুখনকৈ কিতাপ লিখিছে গতিকে এনেকৈ যদি আমাৰ শাখাটো আগবাঢ়ি যায় তেনেহ'লে হয়তো খুব উন্নতিৰ পথত যাব আৰু দীপাঞ্জলিক মই ধন্যবাদ জনাইছোঁ আজি এনেকুৱা এটা অনুষ্ঠানত
আটাইকে মাতি আনি ইয়াত আপ্যায়িত কৰিছে আৰু সকলোকে ধন্যবাদ জনাইছে আৰু মই ইয়াত উপস্থিত সকলোকে ধন্যবাদ জনাইছোঁ গতিকে ইয়াকে কৈ মোৰ আজি বক্তব্য সামৰণি মাৰিলোঁ কাৰণ বহুত দেৰি হৈ গৈছে নমস্কাৰ এতিয়া আমাৰ জাতীয় সংগীত শলাগৰ শৰাই দি লওঁ তাই আমি আজি আহি সভাৰ শেষ বিন্দুত উপস্থিত হৈছোঁ আজি ইমান সুন্দৰকৈ সভাখন পৰিচালনা কৰাৰ মই পোনপ্ৰথমেই আমাৰ সভানেত্ৰী মহোদয়াক সকলোৰে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছতে আজি আমাৰ গ্ৰন্থ উন্মোচক মাননীয় ডক্টৰ দয়ানন্দ পাঠক ছাৰ আৰু মাননীয় থানেশ্বৰ মালাকাৰদেৱ ছাৰ আৰু মাননীয় নন্দিতা চলিহা বাইদেউ মাননীয় শশীপ্ৰভা দাস বাইদেউ আপোনাৰ আৰু আমাৰ সকলো সন্মুখত উপস্থিত থকা বয়োজ্যেষ্ঠ আৰু আমাৰ সদস্য সকলোকে মই আজি ইয়াত কৃতজ্ঞতা জনাইছোঁ বিশেষকৈ আজি আমাক গ্ৰন্থ উন্মোচক পাঠক ছাৰ আৰু মালাকাৰ দেৱে ইমান সুন্দৰভাৱে তেখেতসকলৰ ৰসাল আৰু ইমান গাম্ভীৰ্যপূৰ্ণ ভাষা বৰ্ণনা দুইখন গ্ৰন্থৰ ওপৰত ইমান সুন্দৰভাৱে বৰ্ণনা দিলে সঁচাকৈ আমাৰ কিতাপ দুখন এতিয়া পঢ়িবলৈ আকৌ যে আমাৰ আগ্ৰহ হৈছে বেছিকৈ গতিকে মই আমাৰ মুখ্য অতিথি আৰু গ্ৰন্থ উন্মোচকসকলক আমাৰ সকলোৰে হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সকলো সদস্যকে ইমান সময় ধৈৰ্য ধৰি আপোনালোকে সভাৰ সৌন্দৰ্য বৰ্ধন কৰাৰ বাবে আপোনালোক সকলোলৈকে মই আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছোঁ গতিকে আজি সকলোলৈকে এই সভাখন সম্পূৰ্ণৰূপে কৃতজ্ঞ কৰি তোলাৰ বাবে শলাগৰ শৰাই আগবঢ়ালোঁ ধন্যবাদ তেখেতৰ এই যিটো প্ৰচেষ্টা এই প্ৰচেষ্টা শলাগিবলগীয়া আৰু তেখেতৰ যিখিনি লিখিছে ইয়াত প্ৰতিটো প্ৰবন্ধ অত্যন্ত তথ্যনিষ্ঠ আৰু ফুল অফ ডিটেইলছ এইটো আছে আৰু বিভিন্ন কাকতত আলোচনী সেইবিলাক ইতিমধ্যে প্ৰকাশিত হৈছেই গতিকে সেইখিনি সংৰক্ষণ কৰাৰ যিটো ব্যৱস্থা এইটো এটা উদ্যোগ এই উদ্যোগটো কিন্তু আমাৰ কাৰণে লাগে আৰু এইটো যদি নাথাকে তেতিয়াহ'লে অসমীয়া সাহিত্যও নাথাকিব এটা সময়ত গতিকে কেতিয়াবা আমি মুখেৰে কওঁ ক'ৰবাত আলোচনীত দেখোঁ কিন্তু আলোচনীখন আমি ঘৰত নাৰাখোঁ গতিকে আলোচনীখন হেৰাই যায় গতিকে কিতাপৰ আকাৰত থাকিলে সেই লাইব্ৰেৰীত কিন্তু অতি সুন্দৰকৈ থাকিব আজি কোনোবাই পাব হয়তো 10 বছৰ পিছত হয়তো আৰু বেলেগেও পাব গতিকে সেই দিশৰ পৰা চালেও এনেকুৱা গ্ৰন্থ প্ৰকাশৰ যিটো আমাৰ ভৰদ্বাজী বাইদেৱে লৈছে সেইটো মই শলাগি লৈছোঁ আৰু এইটো এনেধৰণৰ এটা প্ৰচেষ্টা সদায় থকাটো উচিত আজি মই দীপাঞ্জলি ভট্টাচাৰ্যৰ ঐশ্বৰ্যময়ী আমেৰিকা বুলি তেওঁৰ আমেৰিকা ভ্ৰমণ কাহিনীৰ এখন গ্ৰন্থ ইয়াত প্ৰেছ ক্লাবত মুকলি কৰিলোঁ
আৰু গ্ৰন্থখন মই একেবাৰে শেষ পৃষ্ঠালৈকে পঢ়িছোঁ। গ্ৰন্থখনত আমেৰিকাৰ বৰ্ণনা আছে, তাৰ লগে লগে তেওঁ উপলব্ধি কৰা তেওঁৰ যিখিনি ভাৱ সেইখিনি কথা আছে। ভাৰতৰ অসমৰ প্ৰতি থকা প্ৰেম আছে, প্ৰকৃতিৰ প্ৰতি প্ৰেম আছে, আৰু জীৱনত তাতে ভ্ৰমণত পোৱা কিছু অসুবিধা বা ৰাস্তা ভুল কৰাৰ যি অভিজ্ঞতা এই কথাবিলাক তাত আছে। গতিকে তাৰ লগে লগে ভূপেন হাজৰিকাৰ কথা ইয়াত লিখিছে, বা আমাৰ ভাৰতৰ প্ৰথমগৰাকী ডাক্তৰ যোনে পঢ়িছিলে মহিলা, তেওঁৰ বিষয়ে লিখিছে, আনন্দী বাইৰ বিষয়ে। গতিকে মই ভাবোঁ যে এখন উপভোগ্য ভ্ৰমণ কাহিনী, আৰু মই ভাবোঁ যে ভ্ৰমণ কাহিনী আমাক পৃথিৱীখন ওচৰ চাপি আনে। আমি ছাত্ৰ অৱস্থাতে সদায় বিশেষকৈ হেমবৰুৱাকে আদি কৰি এই সকলো লোকৰ ভ্ৰমণ কাহিনী পঢ়িয়েই আনন্দ উপভোগ কৰিছিলোঁ, কাৰণ ভ্ৰমণ কাহিনী ঠাইখনৰ বৰ্ণনাৰ লগে লগেও তাত সাহিত্যও থাকে, তাত বিভিন্ন ধৰণৰ ইনফৰমেশ্যন থাকে, তথ্য থাকে। সেইকাৰণে ভ্ৰমণ কাহিনী অসমীয়া সাহিত্যৰ এটা অতি উৎকৃষ্ট অংগ, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক সন্তানক ভ্ৰমণ কাহিনী পঢ়োৱাৰ ব্যৱস্থা সঁচাই কৰিব লাগে। আৰু আজিৰ এখেতৰ ভট্টাচাৰ্য দেৱী বাইদেউৰ এই গ্ৰন্থখন সঁচাকৈ পঢ়িবলগীয়া এখন ভ্ৰমণ কাহিনী। আশ্চৰ্যময় আমেৰিকা, ইমান টকা খৰচ কৰি আমেৰিকালৈ গ'ল, টকা খৰচ কৰি ইমান কিতাপ অনুষ্ঠান কৰিলে, ইমান ধুনীয়াকৈ উন্মোচন হ'ল, এতিয়া সুখী আপুনি এতিয়া? মই সুখী, যথেষ্ট সুখী। আৰু মানে আমেৰিকাত আচলতে ফুৰি ঘূৰি যি শিকিলোঁ বা দেখিলোঁ, আৰু অভিজ্ঞতাসমূহ মানে লিখিবলৈ বৰকৈ মন গ'ল, কৈছোঁৱেই মই এবাৰ। গতিকে এতিয়া পঢ়ুৱৈ সমাজে, বিশেষকৈ শ্ৰদ্ধাৰ মালাকাৰ ছাৰে গোটেই কিতাপখন ইমান তেখেতৰ ব্যস্ততাৰ মাজতো পঢ়ি আমাক যিখিনি ধৰক তেখেতৰ মানে কিতাপখনৰ ওপৰত মই লিখা কথাবিলাক, আৰু তেখেতসকলৰ শ্ৰদ্ধাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰৰ উৎসাহজনক মন্তব্যই মোক আকৌ মানে কিতাপ লিখিবলৈ অনুপ্ৰেৰণা যোগাইছে। আৰু সঁচাকৈ মই আজি সকলো উপস্থিত থাকি মানে সভাখন সৰ্বাংগ সুন্দৰ কৰি তোলাৰ বাবে মই সকলোকে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ।